আমাৰ চবৰ কাৰণে 2015 টো এটা ডাঙৰ ইয়াৰ আছিলে ইনফেক্ট চবৰ কাৰণে আমাৰ কাৰণে কাৰণ আমি অলমোষ্ট 20-22 বছৰ আমি অ'ত ঘূৰিলো মানুহে চবেই বেলেগ বেলেগ জেগাত ঘূৰি ফুৰিলে এজ এ বেটছ আমি কেতিয়াও লগ পোৱা নাছিলো তাৰ আগত চবেই বেলেগ বেলেগকে ইণ্ডিভিজুৱেলি 1-to-1 লগ পাই বহুতৰ ফ্ৰেণ্ডশ্বিপ আছিলে বাট এজ এ বেটছ 2015 লৈকে আমাৰ কাৰো অৰ্গেনাইজ তেনেকুৱা একো এটা নাছিলে চ' 2015ত আমি চবেই আকৌ লগ খালো So that was a great year and আমাৰ বন্ডিংটো সদায় আছিলে এইটো কেতিয়াও শেষ হৈ যোৱা নাছিলে অলদো 22 বছৰ আমি লগ পোৱা নাছিলো কেতিয়াও শেষ হৈ যোৱা নাছিলে সো এটা স্পাৰ্ক এটা কিবা এটা দৰকাৰ আছিলে ক'বাত আকৌ আগৰ হেতু লেভেলত পুৰণা লেভেল 1993 লেভেলত আকৌ ষ্টাৰ্ট হ'বলৈ জাষ্ট এটা স্পাৰ্ক এটা দৰকাৰ হৈছিলে সো হেতু হ'ল আমাৰ মানে হেতু ইন দ্য ফৰ্ম অফ এ ৰিউনিয়ন হেতু কৰা হ'ল সো তাৰ পাছৰ পৰা ইউ নো দ্য হিষ্ট্ৰী আমি সবে ইমান ভালকে লাষ্ট 5 বছৰে আমি 5-6 বছৰে আমি ইমান সো মেনি এক্টিভিটিজ ফ্ৰেণ্ডশ্বিপৰ এটা নতুন মিনিং আমি দিলো ডিফাৰেণ্ট এক্টিভিটিজত ফ্ৰেণ্ডছক হেল্প কৰাৰ পৰা আৰম্ভ কৰি বহুত কেই কৰিলো কিন্তু এভৰিথিং ৰিকুৱায়াৰ্ছ অলপ মনোটনাছ হৈ যায় ইউ নিড এ ৰিইনভেনশ্যন ফ্ৰম টাইম টু টাইম এটা ৰিইনভেনশ্যন এটা দৰকাৰ হয় চ' তেনেকৈ এই গোটেই আইডিয়াটো আহিলে এই আইডিয়াটো যিটো আহিলে যেতিয়া আমাৰ ৰিইনভেনশ্যন এটা দৰকাৰ আছে বুলি আমি ফিল কৰিলো চবে then this idea came up so origin etu asile amar majot kiman renowned intellectual ase okhomot india levelot amar batchor pra we are proud that amar bahut intellectuals ase jar view ba jar kothai matter kore tar uporiu literary persons ba lekhok kobi amar batchot iman ase so we are very proud of them at the same time kisuman eneko ase jibilage etiao mane kore they do they write they have that capability কিন্তু আসল প্ল্যাটফর্মটো পোৱা নাই যে ফার্স্ট স্টেপটো যে দিব লাগে টুৱাৰ্ডছ এক্সপ্ৰেছিং themselves যিখিনি টেলেণ্টছ আছে এইখিনি লুকাই আছে এইখিনি এক্সপ্ৰেছ কৰিবলৈ যে ফার্স্ট স্টেপটো দিব লাগে বা এটা প্ল্যাটফর্ম লাগে সেইটো জাষ্ট কৰা হোৱা নাই এতিয়ালৈকে চ' তাৰ উপৰিও আমাৰ বাচ্চাবিলাক আমাৰ নেক্সট জেনেৰেশ্যনটো আমি শুনি থাকোঁ আমুকে কৰে আমুকে ইমান বঢ়িয়া পেইণ্টিং কৰে ইমান বঢ়িয়া পয়েম লিখে আমুক কৰে তামুক কৰে কিমান কি কৰি থাকে চ' আমি ভাবিছোঁ আমি এটা প্লেটফৰ্ম এটা দিয়া উচিত বা উই নিড চামথিং য'ত নিজকে ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ডছ দ্য পাব্লিক যিটো ৱৰ্ল্ডলৈ ওলাই যোৱা যিটো ফাৰ্ষ্ট ষ্টেপ তাৰ কাৰণে হয়তো এটা প্লেটফৰ্ম এটা লাগে চ' সেইটো এটা ফিল কৰা গ'ল চ' এই গোটেই কথাখিনি যেতিয়া মনলৈ আহিলে এণ্ড সেই মনত চলি থকা সময়তে স্মৃতি মালা কোঁৱৰ উই আৰ ৰিয়েলি থেংকফুল টু ইউ তাই বেটছ তাই এই আইডিয়াটো থ্ৰ' কৰিলে যে why don't we have a magazine of our own Thank you Debojit কোৱা Thank you okay so এই আইডিয়াটোৱে সবৰ মনত ষ্ট্ৰাইক কৰিলে একচুৱেলি why not so হেতুৰ পৰা গোটেই কনচেপচুৱেলাইজেশ্যন বা গোটেই কথাখিনি আৰম্ভ হ'ল গ্ৰুপত ডিছকাছ হ'ল 1-to-1 ডিছকাছ হ'ল বহুত ধৰণৰ ডিছকাছন হ'ল চ' লাষ্টত ডিচাইড কৰা হ'ল যে লেটছ হেভ এ মেগাজিন অফ আৱাৰ ওন to give platform to these hidden talents and to the next generation. So idea to হেতুৱে আছিলে যে তাতে আইডিয়াটো অৰিজিন হ'ল আমাৰ তাৰপাছত চবেই ডিছকাছ কৰিলোঁ যে এইটো কেনেকৈ কৰা যায় আমি কি কৰিলে যে মেক্সিমাম ৰিডাৰশ্বিপ পাব কাৰণ মেগাজিন এখন উলিয়াই পেলাই জাষ্ট মেগাজিন এখন উলিয়ালোঁ তেনেকৈতো নহ'ব চ' উই নিড ৰিডাৰ্ছ চ' কেনেকৈ বেছি মোৰ এণ্ড মোৰ ৰিডাৰ্ছলৈ কেনেকৈ পোৱা যাব এক্সেচিবিলিটি কেনেকৈ হ'ব এই গোটেই কথাখিনি চিন্তা কৰা হ'ল গোটেই কথা পতা হ'ল লাষ্টত এইটো ভাবি পালোঁ যে আমাৰ এটা ডোমেইন লাগে এটা ৱেবছাইট লাগে যিটো ইনফেক্ট দ্যাট ইজ দ্য most relevant most easiest way to reach the target audience so আমি সবে ডিসাইড কৰিলোঁ ফাইনেলি with support with lot of advice from you all of you যে আমি অনলাইন ডোমেইন এটা থাকিব লাগে তাত আমাৰ মেগাজিনখন ওলাব so that বেছি মানুহৰ ওচৰত গৈ পায় আৰু ইউজাৰ ফ্ৰেণ্ডলি হয় যিটো মানে সহজে পঢ়িবলৈ পায় আৰু সহজে বিচাৰি পায় চ' সেইটো আইডিয়া হ'ল তাৰপিছত কাম হ'ল তাৰপিছত উইথ you have selected the editorial team in fact the group has selected the editorial team and it was a great privilege for me to work with Hasinas Mridusmita Siddhartha Smiti তাৰপিছত নৱজিত বৰ্ণালী শৰ্মা মিকু দীপেন চবৰ লগতে কাম কৰা মানে লাষ্ট 3 মাহত মোৰ কাৰণে এটা মানে এইটো অপৰচুনিটি টু ৱৰ্ক উইথ দেম
So last 3 মাহত আমি actually worked very closely as a team. আৰু যেটো assignment researchers কটঙিয়ানে আমাক দিছিলে ফাইনালি আজি দিনটোত আমি অলপ দেৰি হ'ল মেৰিসমেন্টাই কৈছে আগতে দেৰি হ'ল যদিও আমি ফাইনালি আজি ৰেডি হৈছো যে আমি যেটো assignment আমাক দিয়া হৈছিলে যে আমাৰ মাউথ পিচ এটা লাগে হেটো আমি আজি কমপ্লিট কৰি ললো আৰু so এই 3 মাহ যে হ'ল আমাৰ এই 3 মাহত lot went through all these 3 months so আমাৰ কাৰো এনেকুৱা এক্সপেৰিয়েন্স নাছিলে অনলাইন ম্যাগাজিন এখন বা ডিজিটেল ম্যাগাজিন এখনৰ এক্সপেৰিয়েন্স নাছিলে অলদো হসিনাস বা মেডিসিনটাতে পাবলিকেশন কৰি থাকে সিদ্ধাৰ্থৰ নিজৰ প্ৰেছ আছে বাট অনলাইন ডোমেইনত এনেকে কোৱাৰ্টাৰলি পিৰিয়ডিকেল কিবা এখন ওলোৱাৰ এক্সপেৰিয়েন্স কাৰো নাছিলে একচুয়ালি সো আমি সব হিকি কাম কৰিলো So আমি মানে ইনিউমাৰাস কিমান যে আমি জুম মিটিং কৰিলো আমাৰ মাজত কিমান ডিসকাশন ৰাতি 12টা 2টা বজালৈকে আমি কাম কৰিলো তাৰ পিছত নিজৰ মাজতে কিমান নতুন আইডিয়া আইলে সিদ্ধাৰ্থ ক'ব এইবোৰ কথা অলপ পিছত যে কেনেকুৱা টেকনিক্যাল ডিফিকাল্টি আমি ফেস কৰিছিলো বাট ইন এনি কেস যিমান ইস্যুজ আইলে সব ডিফিট কৰি ফাইনালি হিয়াৰ উই আৰ সো আমি এটোৱে ভাবিছো যেটো আলটিমেটলি যেটো প্ৰডাক্ট যেটো ম্যাগাজিন ফাইনালি অলপ পাছত প্ৰেজেন্ট কৰিম আমি ইয়াত So I mean, it will have at least let's hope that we could, give you something, a prestigious position. I hope all of you will, treat it as a prestigious position for all of us. And I hope this will serve the purpose, the intended purpose it was. Hedu that is serve over. Hedu, I mean, so ultimately, you guys are the judge. But Manuhe can get to accept for Hedu pot. Also the compound to kiman successful hoisu but we hope we could do that and I hope this magazine will be able to contribute not just to the batch to the society at large and I hope this is just the beginning and a learning dito hoise last 3 mahar will be able to take it further take it forward and the hope is that we will be celebrating jubilees aji enake ami iman kine manor log lagi ami celebrate first issue so we'll be able to celebrate many jubilees we'll be celebrating silver jubilee golden jubilee so many jubilees that we'll be celebrating that is what my or the hope from the entire editorial team hope enokwa ase je going forward ami kono paisa collect kori bele ekon kori liga jate nohoy ইয়াৰ ৰিডাৰশিপ আমি ইমান পাওঁ যাতে ই সেলফ ফাইনেন্সিং হৈ যায় হয়তো এনেকুৱা হ'ব যে ম্যাগাজিনখনে গৈ কাইলে দুপইচা ইনকামো কৰিব সো নট অনলি সেলফ ফাইনেন্সিং হ'ব বেলেগ আমাৰ নিজৰ গ্ৰুপৰ এক্টিভিটিজ বা সোসাইটি এক্টিভিটিজতো আমি কন্ট্ৰিবিউট কৰিব পাৰো ফ্ৰম দ্য ইনকাম জেনাৰেটেড ফ্ৰম দ্য ম্যাগাজিন সো এইবিলাক আগৰ এম্বিশন ফিউচাৰ এম্বিশন যিবিলাক আছে আমাৰ তাৰ কাৰণে আমি এনেকৈ ভাবিছো সো লেটস হোপ সি where it goes depending on like the kind of quality that we are being able to deliver. So basic kotha nako no point talking I'm sure all of you are getting impatient to see what we have come up with thank you so much for your best wishes contributions in terms of money in terms of advices in terms of the writings that you have given so thank you so much to everybody and at a request yad ase let's not keep it as our magazine only so all of you the entire batch let all of us be the brand ambassador for this magazine ekhon jate ami jiman publicity dibo paro jiman mohon manu pohabo paro your friends family your students your colleagues মোৰ বুৰে আমাৰ এটো পাবলিসিটি হ'ব আৰু আমাৰ এই এন্টায়াৰ প্ৰজেক্টৰ সাকসেস বা যেটো আমি কব খুজিছে this is something to be proud of for the entire batch so hetu that ami successful ho that is something that I would look forward to from all of you so thank you so much again for all the support ready Smita well spoken Debojit thank you so much best wishes day bahut bhal lagile ready Smita mute asa you're on mute very nice Debojit yeah thank you Debojit তিনি চাৰিদিনৰ পৰা মানে এটা প্ৰিপাৰেচন কোনে কি কম কোনে নকম এনেকুৱা this is a beginning of a very new journey academic বুলিও আমি নকওঁ এটো এন্টাৰটেইনমেন্ট বুলিও নকওঁ কিন্তু ম্যাগাজিনখন এতিয়া যদি আমি দেখা পাম তেতিয়া আমি গম পাম কিমান ভাল লগা কথা এটা হৈছে আৰু সেই কাৰণে আমি ভাবিছো যে এই যাত্ৰা আমাৰ আৰম্ভণি আৰু সেই যাত্ৰাটোক আমি আলোকৰ যাত্ৰা বুলি ক'ব খুজিছো আৰু সেই কাৰণে অকমান এখিনিতে মানে
হাসিনাছৰ চিন্তা দেই এইটো বিগিনিং ইনিচিয়েট কৰিছিল হাসিনাছৰ চিন্তাটো আৰু তাক হয়তো সফল হৈ উঠিব আমাৰ এটা কোৰাছ এটা গোৱা হ'ব এতিয়া ইয়াত আচ্ছা দেৱজিৎ কেনেকৈ আৰম্ভ কৰা যায় তুমি ষ্টাৰ্ট কৰি কোৱা So মই এটা ব্ৰিফ দি দিম ইয়াতে so আমি সবে গাম all 36 37 of us here এই গানটো আমাৰ সবে ক্লোজ টু আৱাৰ হাৰ্ট আলোকৰে যাত্ৰা আমি সবে শুনিছো এইটো গান সবে ডেফিনেটলি লাইফত এবাৰ নহয় এবাৰ গাইছো ইভেন হৰেনেও গাইছে ডেফিনেটলি so এই গানটো ইয়াত আহি থাকিব মিউজিকটো বাজি থাকিব so আমি এনেকুৱা কৰিব লাগিব 4 3 2 1 এনেকৈ আহিব ন তাৰ পিছত গাবলৈ আৰম্ভ কৰিম আমি এই ৰঙা 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 হৈ লেটাৰটো গৈ থাকিব তেনেকৈ আমি গাই গৈ থাকিম আমি সবে লগ লাগি গাম কিন্তু আনমিউট কৰি লওক সবে প্লিজ so unmute হল নে সবে yes hello okay let's go for it now all the best thank you আহিছে নে ভিউটো অহা নাই ন just 1 second আছে গলা ঠিক কৰি লৈছে এটা সোনকালে লৈ অকমান একটু টাইম দিছো মই মোৰ ফ্যামিলি আছে দে লগত দেখিছো টিমটো আছে হাসিনাছৰ পুৰণা কথা একো নকব দেই কোনেও এতিয়া can you see this yes এতিয়া দেখিছো নে এতিয়া আহিছে মিউজিক টু দি দিয়া আমি স্টার্ট কৰিম তুরে মুরে music বঢ়িয়া বঢ়িয়া আচ্ছা কোনোবাই গিনিছ ৰেকৰ্ড ফলো কৰে নেকি আমি জুমত একেলগে 36 টা মানুহে গান গোৱাটো কৰিছে নেকি কোনোবাই আগতে and now we are on the moment of the climax
Deposit, I'd like to request you to unveil the magazine for us. At the same time, I am দুটা কথা একেলগে কৈ দিছো, unveiling of the magazine and guided tour of the magazine একেলগে হ'ব ন দেৱজিৎ? একেলগে কৰি দিম। আৰু একেলগে গোটেইখন দেখুৱাই দিবা। আমি অপেক্ষা কৰিছো। পাপা তো হেৰি স্ক্ৰীন ৰেকৰ্ড বনাব পাৰে ইয়াতে। এতিয়া আহিছে নে গুগল? Google আহিছে। Now we have a domain name. Our domain name to এতিয়ালৈকে আমি announce কৰা নাই, হেতু হল resurgencecotonians.in. That is our domain name. Okay, so this is how it goes. দেখিছে নে right? So this is the home page. আমাৰ magazine খনৰ home page. গতিকে home page টো ওলাওতে আমি সবৰ পৰা clap যে জি বজায় চিঞৰে unmute কৰি পেলাই at least 3 long. বঢ়িয়া বঢ়িয়া। Great. So this is going to the home page. আমি কওঁ যে আমাৰ সবৰে যদি কিবা পৰিচয় from now onwards let this be our identity. So all আমাৰ home page টো তাৰ পিছত আমাৰ ইয়াত ফটো স্ক্ৰল হৈ থাকিব। তাৰ পিছত we have a some description about the group. এখিনি আপোনালোকে পঢ়ি ল'ব। ইয়াত লিখা আছে আমি কেলে অৰিজিনটো কেনেকৈ হ'ল কি হ'ল। Wonderful. এখিনি যোৱাৰ পিছত তলত এখিনি আছে আমাৰ লেটেষ্ট কভাৰটো ইয়াত আছে। তাৰ পিছত এই যতে হলো ক্লিক কৰিলে আমি মেগাজিনত গুচি যাম। এটোত গুচি যাম, ৰিসেন্ট ইস্যু এটো আছে, পাবলিশ এনেকৈ আছে। Wow. আজি দেৱজিৎ হা বেটুপাতখনৰ কথাটো এবাৰ কৈ দিয়া। মই কৈ আছো এটো ফাৰ্স্ট ইয়াত যেতিয়া আজি এটা ইস্যু কাৰণে এটো আছে, পিছত যেতিয়া আৰু ইস্যুবোৰ ওলাব সেইবিলাকো ইয়াতে থাকিব এখনকে। সো যিটো ইস্যু পঢ়িব খোজে সেইটো ইস্যুত ক্লিক কৰিলে হ'ল। So this is number 1. Number 2, তাৰ পিছত আমি যেতিয়া যাম মেগাজিনত, এটো হ'ল ভলিউম 1 issue 1 আমি গুচি যাম। And this is a wonderful cover page and designed by none other than Jahnavi. Wow. কোনে কৰিছে? Jahnavi cover page বনাইছে আমাৰ কাৰণে স্পেশালি for this. Very good. Good. Beautiful. আহিল নেকি? তাই join কৰাৰ কথা খুব আছিলে। সুন্দৰ, বিৰাট ধুনীয়া হৈছে। ভাল হৈছে, খুব ভাল বিৰাট হৈছে। ধুনীয়া হৈছে দেই। তাই কৈছে color, brightness and happiness. That is something that she wants to. এটো হ'ল আমাৰ cover page টো। তাৰ পিছত আমাৰ cover page ৰ তলত দুই এটা কথা আছে। সেইখিনি হ'ল যেনেকে কোনে পাবলিশ কৰিছে কি কৰিছে এইখিনি বস্তু লিখা আছে ইয়াতে। তাৰ পিছত এটা ডিসক্লেমাৰ আছে যিটো ষ্টেণ্ডাৰ্ড যিটো থাকে প্ৰসেস সেইটো এটা আছে। দেন এটো হ'ল আমাৰ টেবল অফ কন্টেন্ট লেফট সাইডত। টেবল অফ কন্টেন্টত যোৱাৰ লগে লগে you have the all the items. So এবাৰ আমাৰ গোটেই মেগাজিনখনত we have 27 items. So to start with, we are so privileged that we have blessings of none other than Anil Goswami sir. That's great. আৰে বঢ়িয়া Message is Amar. Thank you. বঢ়িয়া। So Thank you, Anita, sir. coordinating the logistics. Thank you. এটো আছে সাৰে বঢ়িয়াকে আমাক লিখি দিছে, আশীৰ্বাদ দিছে আমাক। So এটো হ'ল যে প্ৰথম আইটেমটো। তাৰপিছত again if we go to table of content, next item to আমি আমাৰ ৰিসেন্টলি লষ্ট তিনজন বন্ধুক আমি সোঁৱৰিছো ইয়াতে। ইয়াত আমি জেকৰুল ছাৰৰ কথা কৈছো, কথা কৈছো, নয়নজুমিৰ কথা কৈছো আমি ইয়াতে। তাৰপিছত আকৌ আমি টেবল অফ কন্টেন্টত গ'লে ইয়াত এডিটৰিয়েল বৰ্ডৰ আমাৰ আছে। আমি ভাবিলো হাসিনুছৰ এতিয়া নেক্সট Wow, movie. handsome Hasina. Some Assamese director may end up casting him actually. Yes. Wow. Handsomeness Sultan. বেলেগ শিক্ষিকা আছে দেই। তাকে বেলেগ আৰু দেই হাপি নিউজ। তেওঁ ফেমিলি অলপ সাৱধান হ'ব লাগে দেই। তাৰপিছত আমাৰ তললৈ গৈ থাকো আমি ৰবা আৰু আছে তললৈ এয়া বৰ্ণালী, মৃদুস্মিতা, অৱজিত, আমাৰ স্মৃতি, সিদ্ধাৰ্থ, মিকু, দীপেন, তাৰপিছত এয়া এনেকে সেইখিনি যোৱাৰ পিছত আমাৰ এডিটৰিয়েলটো আমাৰ আছে। এডিটৰিয়েল যিটো লিখা হয় নৰ্মেলি, চ' এডিটৰিয়েলটো আছে। তাৰপিছত আমি প্ৰথমতে আমাৰ পাৰ্টিকেলটো আছে, আফচানাই লিখিছে আমাৰ কৰোণাৰ ওপৰত, যেনেকে মানুহবিলাক বিশেষকে the working class people, the laborers, they had to move out of their workplaces, কেনেকে কি অৱস্থা হৈছিলে সেইটোৰ ওপৰত লিখিছে in the form of an open letter.
আনিতাই লিখিছে এগেইন কৰোনাৰ ওপৰত সেই যেতিয়া সাডেনলি আহিলে কোভিড তেতিয়া কি সিচুৱেশ্যনত পৰিছিলে সেইটো লিখিছে জুনা অপৰ্ণাই তাই she has written an open letter to Cotton College তাৰপিছত মোৰ এইটো I don't remember I'm still confused মই কিবা এটা লিখিছিলো এইটো about it's about friendship or it's about food or it's about travel I'm still confused right so I'm still confused কি আছে এইটো তাৰপিছত আৰু এটা বস্তু আছে ইয়াতে এই আৰ্টিকেলটো যেতিয়া পঢ়িব if you click on the author তললে গুচি যাব তাত অথৰটো কোন হেতু আহিব and also you have the biography of the author author বিষয়ে অলপ আছে তাতে লিখা ঠিক আছে আকৌ ইয়াত ক্লিক কৰিলে আকৌ আমি ওপৰলৈ গুচি যাম again we go to the table of content তাৰপিছত হাসিনুছে কবিতাৰ ওপৰত এটা আৰ্টিকেল লিখিছে লাইফ পোয়েট্ৰি মানে লাইফৰ ওপৰত কি ইনফ্লুয়েন্স তাৰ ওপৰত লিখিছে হেল্ল' জয়ন্ত বৰদলৈ আমাৰ এখন মিটিংত আছে পিছত ফোন কৰিম জয়ন্ত বৰদলৈ আমাৰ হেৰিৰ কথা লিখিছে SNPC হোষ্টেলৰ ডেভেলপ মেমৰি লিখিছে তাৰপিছত এখন মাল্টিলিংগুৱেল মেগাজিন লিখিছিলে আমাৰ কণিকাই স্মৃতি যাত্ৰা লিখিছে তাই she traveled a lot throughout her life so far তাৰ কথা লিখিছে আমাৰ the famous excursion আমি একেলগে গৈছিলো তাৰ কথা লিখিছে ইয়াত এটো হিন্দীত আছে আমাৰ তাৰপিছত আমাৰ কুলেনে লিখিছে এটা দুখন কিতাপৰ লিখিছে ৰিভিউ লিখিছে ইয়াতে and we are proud one of those two books are one is written by Bolin Deori বলিনক মনত পৰে চাগে সবৰে আমাৰ হিষ্ট্ৰীত আছিলে বলিনেও এখন কিতাপ লিখিছে বলিনৰ কিতাপ আৰু মিনাল তালুকদাৰ এই দুজনৰ কিতাপ তেওঁ ৰিভিউ কৰিছে ইয়াত কোনালে তাৰপিছত মিকুৱে লিখিছে আধুনিক দৃষ্টিত ধৰ্ম ইজ লাইক অকমান হেভি ৱেট আৰ্টিকেল মিকুৱে লিখিছে about philosophy religion এইবিলাকৰ ওপৰত তাই লিখিছে তাতে মৃদুস্মিতাই এটা গল্প লিখিছে অনুবাদ কৰিছে প্ৰান্তিকৰ এটা অসমীয়া গল্প এটা ইংলিছলৈ ট্ৰান্সলেট কৰিছে আই থিংক এইটো খুব ভাল কাম হৈছে কাৰণ অসমীয়া গল্পবিলাক যদি আমাৰ ট্ৰান্সলেট নহয় বা এইবিলাক নহয় বাহিৰৰ মানুহে কেনেকৈ পঢ়িব সো অকল অসমীয়া মাজতে থাকি যাব ইটছ এ গুড থিং যে she has done তাৰপিছত নৱজিত তালুকদাৰে এটা ফ্ৰাংক কাফকাৰ এটা ষ্টৰী এটা তেওঁ অনুবাদ কৰিছে অসমীয়ালৈ নৱজ্যোতি ডেকাক মই এতিয়ালৈকে দেখা নাই চেহেৰাটো চাম অলপ পিছত নৱজ্যোতি ডেকাই বঢ়িয়া এটা গল্প লিখিছে তাত মৌলিক গল্প যিটো কয় তাই নিজে লিখা এটা বঢ়িয়া গল্প লিখিছে জীৱনৰ ভিন্ন ৰং নিৰ্মালী ইয়াত নাই চাগে মই দেখা নাই এতিয়ালৈকে নিৰ্মালীয়ে এখন কিতাপৰ ৰিভিউ লিখিছে ইনফেক্ট এইখন কিতাপৰ কথা মই বহুত শুনিছো ইকিগাই দ্য ফেমাছ জাপানিজ বুক তাৰ ৰিভিউ লিখিছে তাৰপাছত আমাৰ ব্ৰিটু কাকতি এতিয়া নৈনিতালৰ ওচৰত তাৰ পাহাৰীয়া জেগাত এটা ঘৰ আছে হি ইজ চেলিব্ৰেটিং হি হলিডে এনজয় কৰি আছে তাত গতিকে হি ইজ নট হিয়াৰ চ' এইটো পঢ়ি পেলাই কোনোবাই কিবা বুজি পাওক নেপাওক এটলিষ্ট 50টা নতুন ইংলিছ ৱৰ্ড শিকিবলৈ পাব এইটো পঢ়িলে that I can guarantee মই আধা বুজি নাপালো I did the editing ওপৰ চাচি থাৰো নেকি so it's more than that in fact তাৰপিছত আমাৰ স্মৃতিয়ে it's a very relevant topic ওপৰত লিখিছে স্মৃতি আমাৰ চাইল্ড সাইকোলজি এণ্ড গুড পেৰেণ্টিং চ' আমি চবেই এইটো ফেজত আছো আমাৰ বাচ্চাবিলাক ডাঙৰ হৈছে চবৰে এটা ক্ৰিটিকেল ফেজত আছে এতিয়া চাইল্ড সাইকোলজি ইজ সামথিং which is a very relevant topic for all of us so স্মৃতিয়ে তাৰ ওপৰত লিখিছে ভাস্বতী I don't know whether she has joined ভাস্বতী ৰাজগুৰু এটা বঢ়িয়া কবিতা লিখিছে জীৱনৰ ঝুমুৰা তাৰপিছত দলিমাই কবিতা লিখিছে কৰোনাৰ কোভিড সিচুৱেশ্যন সেইটোৰ ওপৰত লৈ তাৰপিছত হাসিনুছে এটা কবিতা লিখিছে এগেইন অপ্ৰচলিত প্ৰেমৰ কবিতা তাই লিখিছে আমাৰ ইৰাই এটা কবিতা লিখিছে ইয়াত ইৰাই ইনফেক্ট ৰিচাইটো কৰিব ইয়াত কবিতাটো জুনুৱে এটা বঢ়িয়া কবিতা লিখিছে আমাৰ কলেজৰ ওপৰত জুনুৱে ইয়াত আমাক কবিতাটো পঢ়ি শুনাব তাৰপাছত আমাৰ নেক্সট জেনেৰেশ্যনৰ পৰা ববিতাৰ ল'ৰা মনীষ চেত্ৰী মনীষে এটা বঢ়িয়া কবিতা লিখিছে ইটছ এবাউট তিৰংগা এ হোপ তাৰপিছত লাষ্ট বাট নট দ্য লিষ্ট আমাৰ ৰচনাই এটা বঢ়িয়া
poem লিখিছে about her relationship with her daughters. It's a beautiful poem that she has written, and she will also recite it for us. তাৰপিছত লাষ্টত এটা বস্তু ইয়াত আমি ইনক্লুড নকৰাকৈ নাথাকিলো আমাৰ নেক্সট জেনেৰেশ্যন ইজ so talented so far as brush and paints are concerned. They are so talented. So just we want to showcase some of them. I think every episode, every issue আমি to ৰাখিম. So we are just trying to showcase some of those paintings. So this is an art gallery. So if you click, if you click here, so you will it will get expanded. কোনে কৰিছে তাৰ ফটো আছে ঠিক আছে That's a good idea, very good idea. ধুনীয়া হৈছে দেই বঢ়িয়া এইটো আমাৰ হৰেন্দ্ৰ লৰাই কৰিছে হৰেন্দ্ৰ লৰাৰ অলপ পিছত আমি তাক ভালকে চাম তাৰ লগত কথা পাতিম 5 বছৰীয়া লৰা ক্লাছ 4 ৰ লৰা 3D paints on master 10 years another 3D painting বাস্তৱে কৰিছে এইটো কোনোবা ভাবিব পাৰে না ডাঙৰ মানুহে এইটো লৰা সেইকাৰণে এনেকুৱা হৈছে Beautiful. এয়া আমাৰ another 3D painting by আমাৰ মৰাঙৰ লৰাই তাৰ পিছত এয়া আমাৰ পদ্মজাৰ লৰাই পেইন্টিং কৰিছে পদ্মজা চেতিয়া লৰাই আমাৰ none other than Janavi is one person probably she needs all the recognition in her life. very good This is one painting, another one by Janavi, one more by Janavi. wow excellent To আমাৰ শুভ লক্ষ্মী লৰা ছোৱালীয়ে কৰিছে প্ৰীতিশাই তাই ক্লাছ 5 wow super yeah again প্ৰীতিশাই কৰিছে শুভ লক্ষ্মী ছোৱালী তাৰপিছত এয়া আমাৰ মামুনৰ লৰাই কৰিছে এয়া he just এবাৰ ইঞ্জিনিয়াৰিং এডমিশ্যন লৈছে তাৰপিছত এয়া মামুনৰ লৰা again one more by মামুনৰ লৰা আমি হয়তো কলেজত নাজানিছিলো সংগমিত্ৰা ইমান বঢ়িয়া পেইন্ট কৰে সংগমিত্ৰা কৰা পেইন্টিং লাষ্ট ইয়াৰ ৰুবি ছোৱালী প্ৰিয়াশ্মীয়ে কৰিছে তাই ক্লাছ 7 ত পঢ়ে Beautiful. so this is এইটো হ'ল মেগাজিনখন গতিকে মই গোটেই সব মই বহুত টাইম ললো চাগে মই এনেকুৱা কৰিব খোজা নাই যে মই পঢ়ি মেলি সব শুনাই দিওঁ so সবে যাতে পঢ়ক এতিয়া I'm sure আচ্ছা আৰু দুটা বস্তু আছে ইয়াতে সেইটো দেখা ইয়াত হোমত যেতিয়া ক্লিক কৰিব এই হোমত ক্লিক কৰিলে ইয়াত কন্টেক্ট আছ বুলি এটা আছে so কন্টেক্ট আছত যোৱাৰ পিছত you can write whatever you want to the editorial board ইয়াত যিকোনো কথা লিখিব পাৰে কিবা সাজেশন আছে কিবা ভিউ আছে কমেন্টছ আছে এইটো ওভাৰঅল তাৰপিছত on the particular issue কোনোবা নয়জি জেগাত আছে মিউট কৰি ল'ব নেকি suppose এই আৰ্টিকেলটো এই যে আৰ্টিকেলটো আছে এই আৰ্টিকেল তললৈ যদি যায় নহয় তাতো কমেন্ট লিখিব পাৰে you can write comment on this article also so এই কমেন্টছ আমাৰ ওচৰত আহিব গতিকে আমি ট্ৰাই কৰিছো যাতে যিমান পাৰো আমি মানে অকমান প্ৰফেচনেল লুক এটা ইউজাৰ ফ্ৰেণ্ডলি লুক এটা ইজিলি মিউট কৰ নেভিগেট ইজিলি কৰিব পৰা এটা বস্তু এটা আমি ফাইনালি কৰিবলৈ ট্ৰাই কৰিলো so this is what it is this we on behalf of all the editors I just hand it on behalf of all the editorial team this is a great pleasure, great honor to hand it over to all of you. Now this is your baby. We all of us together have to take it forward, and as I said, we'll have to take it forward in such a way that we celebrate jubilees after jubilees. So this is all yours. This is the product that we presented to you. So I hope you will like it. Even if you do not like it, we would like to hear from the constructive criticism, suggestions, so that we can make it even better going forward. So this is something that all of us own together. So thank you so much. okay big hand to the editorial board wonderful Yes, excellent. ভাল হৈছে ধুনীয়া হৈছে বহুত ভাল হৈছে দেই Devotee, thank you. আৰু আজি Oh, you have done it Thank very you. professionally. Thank you. ভাল লাগিছে editorial board Very good. Yes. Right. Yes, to the entire editorial. Yes, thank you. আৰু আমাৰ ভাল লাগিছে বেছিকৈ আমি তাৰ বহুত ৰূপ দেখা পালো বিভিন্ন ৰূপ দেখিলো মেগাজিনখনৰ
মানে একদম ৱৰ্ড ফৰ্মত ইমেইলত অহাৰ পৰা তাক এডিটিং বিশেষ আচলতে কাৰো কৰিবলগীয়া হোৱা নাই কৰবাত কেতিয়াবা আমি ৱৰ্ডৰ পৰা পেজ মেকাৰত নিউকে অকমান চেঞ্জ হৈছে তেনেকুৱা কথাবোৰ আদৰজ আমি বেলেগ একো কৰিবলগীয়া হোৱা নাই বহুত ৰূপ দেখিলো কিন্তু আজি সকলোৱে দেখাৰ কাৰণে মনটো ভাল লাগিল প্ৰথম কথা আৰু সেইকাৰণে অকমান দেৱজিতে যদিও কথাখিনি ক'লে তাৰ মাজত দুই এটা কথা টেকনিকেল কথা আছে বা দুই এটা অকমান বেলেগ ধৰণৰ কথা আছে যিটো আমাৰ এডিটৰিয়েল বৰ্ডৰ দুই এজনে অকমান কৈ দিব তাৰ মাজতে মই অকমান এষাৰ কথা কৈছো যে আমাৰ ফেচবুকত লাইভ হৈ এজনেও ইয়াত কৈ আছে যে ফেচবুক লাইভটো চাই আছে আৰু তাৰ মাজতে মই মেনশ্যন কৰিব খুজিছো যে মোৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰে চাই আছে লাইভ প্ৰগ্ৰামটো ছাৰে মোলৈ লিখি আছে মানে হোৱাটছএপত থেংক ইউ ছাৰ এতিয়া এডিটৰিয়েল বৰ্ডৰ ফালৰ পৰা মই প্ৰথমতে হাসিনাথক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছো over to Hasina. Good evening, friends. Can you hear me? Yes. প্ৰায় 3 মাহ জোৰা প্ৰতীক্ষাৰ অন্তত আমাৰ মানৱ পুত্ৰ ৰিচাৰ্চেন্স কটনিয়ানছে আজি পোহৰৰ মুখ দেখা পালে ই মেগাজিনখনৰ লগত জড়িত আৰু বিশেষকৈ ইয়াৰ প্ৰসৱ বেদনাৰ লগত জড়িত সকলো আমাৰ বেচ্চৰ প্ৰাক্তন কটনিয়ানলৈ আন্তৰিক অভিনন্দন জনাইছো আলোচনীখন আমাৰ সমূহীয়া আশা আৰু প্ৰচেষ্টাৰ ফসল বিশেষকৈ কোভিড বিপৰ্যস্ত সময়ত আমাৰ বন্ধুত্ব আৰু সহৃদয়তাৰে উজ্জীৱিত আশাৰ ৰেঙনি বুলি মই ভাবো friends everything changes with time life people places and all that except our love care and friendship you know it's like what Shakespeare wrote in his sonnet 116 can you hear me Yes. 116 love is not time's food though rosy lips and cheeks within his bending sickles compass come love is not our I would say our friendship is not time's fool though rosy lips and cheeks within his bending sickles within time's bending sickles compass come Resurgence Cottonians 93 the e-magazine has added to our friendship a new meaning a new dimension and impetus this is the halo the light of our friendship and the world will see this light from this day so we are so happy about that aru moi বেছি কথা নক ম্যাগাজিন খনৰ নেক্সট ইস্যু বিলাকৰ কাৰণে দুটামান কথা ভাবিছিলো আমি সম্পাদনা কক্ষৰ ফালৰ পৰা সেইখিনি মই শেয়াৰ কৰিব বিচাৰিছো এটা গেষ্ট স্পেচ এটা আমি ক্ৰিয়েট কৰিব বিচাৰিছো প্ৰাক্তন কটনিয়ান 1993 ৰ বাহিৰেও বেলেগ যিসকল কটনিয়ান প্ৰাক্তন কটনিয়ান আছে তেওঁলোকৰ পৰা লেখা বিচাৰিম আৰু কিছু গেষ্ট ৰাইটাৰৰ পৰা আগলৈ আমি লেখা বিচাৰিম বুলি ভাবিছো সেই বিষয়ে আপোনালোকৰ পৰামৰ্শ লম এইবাৰ ইস্যুত কৰোনাৰ বিষয়ে দুটামান কথা আহিছে কেতিয়াবা কোনো এটা ইস্যুত আমি এটা ট্ৰাষ্ট এৰিয়া বাছি লম যেনেকে কৰোনা কোভিড হ'ব পাৰে তেনেকে ট্ৰাষ্ট এৰিয়া এটা বাছি লম আপোনালোকৰ পৰামৰ্শ লম তোমালোকৰ পৰামৰ্শ লম মই মানে ক'ব বিচাৰিছো যে please visit our site read the articles the stories and everything that's there comment on them and aru আমাক গঠনমূলক সমালোচনাই হওক বা পৰামৰ্শ হওক লাগে আগলৈ আমাৰ মাজত আৰু যিসকল লব্ধ প্ৰতিষ্ঠ লেখক আছে বুদ্ধিজীৱী আছে তেওঁলোকেও লিখিব বেলেগত লিখক বাৰু কিন্তু আমাৰ ইয়াতো লিখক সেইটো আমি আশা কৰিম ম্যাগাজিনখন আমি ধৰি ৰাখিম সময়ৰ বালিত সকলো শেষ হৈ গলেও এই ম্যাগাজিনৰ কলা আখৰবোৰ Resurgence Cottonians 93 কলা আখৰবোৰ সময়ৰ ইতিহাসত জিলিকি থাকিব বুলি আমাৰ আশা সেইখিনি মই আশা কৰিছো আশা কৰি আৰু মই শেষত যিহেতু এই ইস্যুটো উলিয়াওঁতে আমাৰ 3 মাহ লাগিল আৰু ম্যাগাজিনখন যিহেতু কোৱাৰ্টাৰলি হয় 3 মাহৰ মূৰে মূৰে ওলাব আমি নেক্সট ইস্যুৰ কাৰণে লেখা এতিয়াই বিচাৰিম এতিয়াই তোমালোকে লেখা দিবা আৰু ইয়াৰ পিছৰ ইস্যুটো ইয়াতকে আৰু সুন্দৰ হ'ব আৰু ভাল হওক আমাৰ ম্যাগাজিনখন আমাৰ ফ্ৰেণ্ডশিপ
এনেকে এনেকে এটা ষ্টেটিক ডিমেনশ্যন পাওক সেইটো আশা কৰি মই বেছি নকওঁ সামৰিছো ধন্যবাদ কাকিনাথ আমি তুমি ফিউচাৰ হেৰিৰ কথা কৈছা যে আমি পাতিছিলে কথাটো কাৰণ আমি নেক্সট ইছ্যুটোৰ কাৰণে অতি সোনকালে আমি লিখনিৰ আহ্বান আমি জনাম হয়তো আমাৰ ৰিচাৰ্জেণ্ট গ্ৰুপত সেই কথাখিনি চাব ইয়াৰ পিছত মই সিদ্ধাৰ্থক বিশেষকৈ টেকনিকেল লাইনটোৰ বিষয়ে কেইটামান কথা ক'বলৈ অনুৰোধ জনাইছো কাৰণ কেনেধৰণৰ টেকনিকেল পৰ্যায় পাৰ হৈ আজি আমি এই ৰূপটো দেখা পাইছো সিদ্ধাৰ্থ শুনিছো গুড ইভিনিং এভৰিবডি সকলোকে ধন্যবাদ জনাইছো আজি ইয়ালৈ অহাৰ কাৰণে আৰু বেছিভাগ কথা দেৱজিৎ হাছিনুছ মৃদুস্মিতাই ক'লেই কেনেকৈ আৰম্ভ কৰিলো কেনেকৈ কি হ'ল কিন্তু তাৰ মাজতে দুটামান কথা আছে যিকেইটা কথা টেকনিকেলি মানে প্ৰথম আমি যেনেকৈ আৰম্ভ কৰিছিলোঁ প্ৰথম আমি আৰম্ভ কৰিবৰ সময়ত আমি ভাবিছিলোঁ যে ডিজিটেল মেগাজিন এখন কৰিম কিন্তু ডিজিটেল মেগাজিনখন কি ফৰ্মেটত হ'ব প্ৰথমতে বহুত ভবা হ'ল যে PDF কৰি পেলাই আমি ফেচবুকত দিম নেকি গ্ৰুপত তেনেকৈ ভাবিলোঁ তাৰপিছত ভাবিলোঁ যে সেইটো পাৰ্মানেণ্ট হৈ নাথাকিব বস্তুটো যেতিয়া তেতিয়া এক্সেছ নাপাব গতিকে আমি ডমেইনৰ কথা চিন্তা কৰিলোঁ কিন্তু যেতিয়া ডিজাইনিং পাৰ্টটো আৰম্ভ হ'ল কামৰ তেতিয়া আমি ফিল কৰিলোঁ ডিজাইনিংখিনি যেতিয়া অলমষ্ট কমপ্লিশ্যনৰ ফালে গ'ল তেতিয়া একচুৱেলি আমাৰ ভেণ্ডৰ চিলেকশ্যনত অকণমান দেৰি হোৱাৰ কাৰণে আমি ডিজাইনিংটো কৰি দিলোঁ কিন্তু যেতিয়া আমি গম পালোঁ যে যেতিয়া আমি ৱেবছাইটত আপলোড কৰিব লাগে আমি যিবিলাক ফৰ্মেটত ডিজাইন কৰিছোঁ সেই ফৰ্মেটবিলাকত একচুৱেলি তাত আপলোড কৰাটো পচিবল নহয় তো গতিকে গোটেই বস্তুটো আকৌ খেলি মেলি লাগি যোৱাৰ কাৰণে আকৌ গোটেইখিনি আৰ্টিকেল বিশেষকৈ অসমীয়া হিন্দী এনেকুৱা ধৰণৰ আৰ্টিকেলবিলাক আকৌ নতুনকৈ কম্প'জ কৰি নতুনকৈ গোটেই কামখিনি কৰিবলগীয়া হ'ল তো যিটোৰ কাৰণে হয়তো দেৱজিতেও কৈছে আগতে বা স্মিতাও কৈছে যে আমাৰ অলপ ডিলে হোৱাৰ কাৰণটো আচলতে সেইটোৱে যে আমি টেকনিকেল হিকআপছ কিছুমান আহি গ'ল আমাৰ আমি যিটো ফৰ্মেটত বস্তুখিনি কমপ্লিট প্ৰায় ৰেডিয়ে কৰি পেলাইছিলোঁ ৰেডি কৰা বস্তুখিনি আমি লাষ্টত আকৌ মানে প্ৰথমৰ পৰা কৰিবলগীয়া নিচিনা হ'ল আমি যিবোৰ ছফ্টৱেৰত কাম কৰিছিলোঁ সেই ছফ্টৱেৰবিলাক আমি যোনে আমাৰ কাম কৰিলে বিশ্বজিৎ চৌধুৰী নেট ইনফ'চিছ তেওঁৰ লগত মানে মেটচ নকৰে তেওঁ মানে সেইখিনি বস্তু HTML-ত বা ৱেবছাইটত আপলোড কৰিবলৈ সেইটো ফৰ্মেট তেওঁক ছাপৰ্ট নকৰে কিন্তু বিশ্বজিৎ চৌধুৰীকো আমি ধন্যবাদ দিব লাগিব তেওঁ যথেষ্ট ইনিচিয়েটিভ লৈ কামখিনি কৰিলে আৰু ৰেগুলাৰ ইণ্টাৰেকশ্যন এটা হ'ল তেওঁৰ লগত কেনেকৈ কি ফৰ্মেটত দিলে ভাল হয় কি কথা এনেকুৱা ধৰণৰ বস্তুখিনি মই কোঅৰ্ডিনেট কৰিলোঁ দেৱজিৎ মই এনেকৈ চব গোটেইখিনিয়ে কৰিলোঁ কিন্তু গোটেই পিছত যেতিয়া আমি আৰ্টিকেলখিনি দিবলগীয়া হ'ল দিয়াখিনি আমি আকৌ নতুনকৈ কৰিবলগীয়া হ'ল গতিকে এইটো ফাৰ্ষ্ট ইছ্যুৰ কাৰণে আমাৰ অকণমান হিকাপ চাইছিলে কিন্তু মই ভাবোঁ ছাবচিকুৱেণ্ট ইছ্যুবিলাকত এই সুবিধাটো নহয় আৰু যিহেতু আমি এই প্ৰথম ইছ্যুৰ কাৰণে আমি কিছুমান বস্তু নতুনকৈ শিকিবলগীয়া হ'ল নতুনকৈ জানিবলগীয়া হ'ল গতিকে নেক্সট ইছ্যুবিলাকত এইটো বস্তু নহ'ব বুলি ভাবিছোঁ আৰু মেগাজিনখন সকলোকে চাবলৈ অনুৰোধ কৰিছোঁ চবে চাই যাতে কমেণ্ট দিয়ে মানে ভাল লাগিছে যদি ভাল লাগিছে বা কিবা মডিফাই কৰিব পাৰি নেকি কিবা ইয়াতকৈ ভাল কৰিব পাৰি নেকি ছাজেশ্যনছ আৰ অলৱেজ ৱেলকাম এণ্ড নেক্সট ইছ্যুটোৰ কাৰণে মই কৈছোঁ যে যিহেতু অকণমান সময় লাগে গতিকে এতিয়াৰ পৰাই যোনে অকণমান চবৰ পৰা লিখা পাম বুলি আশা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ থেংকছ টু অল অভাৰ টু ইউ মৃদুস্মিতা থেংক ইউ সিদ্ধাৰ্থ নৱজিৎ তালুকদাৰ আছিলে নেকি বাৰু নৱজিৎ মানে ডিউটিটো আছে বুলি কৈছে লগ ইন কৰিছিলে বোধহয় নাই নৱজিৎ আমি তেতিয়াহ'লে আমাৰ নেক্সট এজেণ্ডালৈ গৈছোঁ আমাৰ নেক্সট এজেণ্ডা হিচাপে আছিলে আমাৰ মেগাজিনখনত থকা কেইটামান কবিতা ইয়াত আজি আবৃত্তি হ'ব সেই কবিতা আবৃত্তি ইৰাই কৰিব ৰাচনাই কৰিব জুনুৱে আবৃত্তি কৰিব আৰু হাছিনাছে কৰিব আৰু সেইকাৰণে মই প্ৰথমতেই কবিতা আবৃত্তিৰ ছেশ্যনটো আৰম্ভ কৰিবলৈ ইৰাক অনুৰোধ জনাইছোঁ ডক্টৰ ইৰা দাস মৃদুস্মিতা কোৱা তাৰমানে আমাৰ এডিটৰিয়েল বৰ্ডৰ বাহিৰৰ পৰা অলপ দুআষাৰ পিছত আছে পিছত ক'ব নে কবিতাৰ মাজে মাজে ক'ব কবিতাৰ আবৃত্তিৰ পিছত কথাটো আছিলে হয় নেকি ঠিক আছে বাৰু হয়
ইৰা ডক্টৰ ইৰা দাস তোমাক কবিতাটো আবৃত্তি কৰিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ মৃদুস্মিতা। নমস্কাৰ, মই ইৰা দাস। মোক চাগে বহুতে চিনিও নাপায়, ময়ো ইমান চবকে চিনি নাপাওঁ। তথাপি আজি ৰিচাৰ্জেন্স কটনিয়ান 93ৰ উদ্যোগত এখন অনলাইন মেগাজিন উন্মোচন কৰাৰ বাবে সম্পাদক মণ্ডলীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সকলোকে দেখি খুব ভাল লাগিছে। মই আচলতে কবিতা নিলিখো। মোৰ যোৱা 6 এপ্ৰিলত মা ঢুকাল আৰু সেইকাৰণে মোৰ কিছুমান ব্যক্ত কৰিছিলো, কিছু কথা লিখি ৰাখিছিলো। আৰু ৰিচাৰ্জেন্স কটনিয়ানৰ বাবে মানে মেগাজিনখনৰ বাবে লিখনি বিচৰাৰ বাবে সেইখিনিকে মই পঠাই দিছিলো। এতিয়া দেৱজিতৰ অনুৰোধত কবিতাটো পাঠ কৰিবলৈ ওলাইছো। মোৰ কবিতাটোৰ শিৰোনাম, এইটো পাঠে হ'ব, আবৃত্তি নহ'ব। কবিতাটোৰ শিৰোনাম মা নোহোৱা হৈ গ'ল। মা নোহোৱা হৈ গ'ল। মোবাইল ফোনটোত বহুদিন পৰিত্যক্ত মাৰ নম্বৰটো চুই চালো, ডিলিট কৰি দিলো। হৃদয় মুচৰি অনুভৱী বিষ এটা, সুদূৰত অচিন চৰাইৰ বিননি। বতাহত ভাহে মায়ে ৰোৱা হাচনাহানাৰ গোন্ধ। হাহাকাৰ মনে যেন বিচাৰিছে চিনাকি নিৰ্যাস। এদিন হয়তো মাৰ চোতাল আৱৰিব মাধৱীলতাই, তগৰে বিলাব সৌৰভ, কামিনী কাঞ্চনে মেলিব বাহাৰ। কামিনী কুসুমে সজাব ৰজনী, শেৱালি জোপাও হয়তো তল ভৰি ফুলিব। কেৱল মা নাথাকিব। আকাশৰ একোণত হয়তো তৰা এটা ওৰে ৰাতি সাৰে থাকিব। তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথ বন্ত। ৰিণিকি ৰিণিকি ভাহে মাৰ নাম ঘোষাৰ পদ। মাৰ সাধুকথাৰ নায়িকা মালাছা আৰু আকুলকা, জুৰিটিৰ পাৰৰ সেই যে বিয়নী মেল। বাৰিষাৰ ৰাতিৰ ভেকুলীৰ তুৰতুৰণি, বিজুলী ঢেৰেকণিৰ শব্দকো চেৰ পেলাই, মাৰ কণ্ঠত যে তেজীমলাৰ বিননি। হাতো নেমেলিবি ফুলো নিচিঙিবি, তেজীমলা হে মই। সকলো শেষ হৈ পুৰি ছাই হৈ যায়, কৰবাত তেজীমলাই হেনো গজালি হৈ প্ৰাণ পায়। এদিন ঋতুৱে বাগৰ সলাব, সৰাপাতে সাবটিব চোতাল। বতাহ গধুৰ হব, শব্দই হাৰ মানিব। বুকুজুৰি কেঁচা কলিজাৰ হাহাকাৰ। পৃথিৱীখন চলাথ কৰিলেও কতোৱেই কাহানিও বিচাৰি নোপোৱাকৈ মা যে নোহোৱা হৈ গ'ল। ধন্যবাদ। বহুত ধুনীয়া হৈছে দেই ইৰা। নাই নাই, মই কবিতা আচলতে নিলিখো, ইমান সেইখিনিকে পঠাই বহুত ধুনীয়া আছে ইৰা, বহুত ধুনীয়া আছে। সম্পাদক মণ্ডলীলৈ ধন্যবাদ। বহুত ভাল হৈছে ইৰা, ইমান ভালকে একদম মানে ইমান ভাল হৈছে, একদম ভালকে। Ira, it just touched our hearts. Iman bhal Thank you, lagise. Anivika. Beautiful. ভাল হৈছে সঁচাকে। Beautiful. কবিতাটো মানে আমি নিজে পঢ়াতকৈ ইৰাই পঢ়ি বিধাৰ মুখেৰে বেছি ভাল লাগিছে। ভাৱটো পৰা পাই গৈছো নহয় ধুনীয়াকে। ইয়াৰ পিছৰ কবিতাটো আবৃত্তি কৰিব ৰাচনা। ৰাচনা, তুমি কবিতাটো আবৃত্তি কৰা। Okay, thank you Madhusmita and thank you Debojit. Moi thank you কৈছো Debojitক because I was lost somewhere. Sobor logot connected হোৱা নাই ইমান বছৰৰ পৰা, but it was all thanks to Debojit. Somehow he discovered me in the Facebook and then I got connected. Hosake thanks Debojit. It was Hosake mane messenger he message to for episode. Then I got connected and suddenly I joined the group. He requested mane tumi bhal paba group or join hoi jua. So it was really nice to meet all the friends. Mane iman ba kibi sobe kori ase. I am nothing, like I'm lost, but iman bhal lagise. Hosake it was really nice. Though I am here in Mumbai, but
I'm really spending good time, but I'm missing my friends. Homot gole mane I go in the very wrong time. Gute bilak exam hoi thake tate school college chalu hoi thake. So I can't meet anyone. So I normally go to Guwahati the time of May month, wherein we have holidays here. College or holiday hoi thake yate. So that is how I have a bonding with my daughters. I just want to make you all understand the poem which I wrote. I keep on writing. There are a lot of things which I'm doing, but right now the bonding I wanted to share. I know sort mane it will be very small, but এটা ধুনীয়া bonding এটা হৈ গৈছে মোৰ ছোৱালীৰ লগত. So like we are like friends right now. The phase which they are undergoing, they have no one to talk to because it's a very busy city, and hey amar dinner black friends or masti black sab eku nai ate. So alag alag they are all busy with their time slots, hetu episode hetu. So then they got connected to me, and that is how I've expressed in my poem. So this is like, I'll try to recite it. I don't know how you'll enjoy it. As a mother of beautiful angels, I always had the ease and enjoyed growing up with them. I was really happy that I had made my daughters ready to face the new biological changes. This was a really tough challenge without my mother, without my mother-in-law, to make them aware about the new changes which they were going to face, come across, and with confidence. Though my elder one had accepted the change very openly, my younger one had lot of questions. And black questions answer kora karne, you have to be calm, and how to give the answers, being a literature, not a science student also, which I had to really explain to her very patiently. She was cursing, actually it happened because she was cursing herself. So this poem is in the form of a narrative style, wherein I'm talking with my daughter and she is just replying to me. I would love to share this conversation of me and my daughter in the form of a poem. So the poem starts like this. When my daughter starts asking me, look at her questions, very innocent, and look at my answers. You just need to connect with them. Oh no, Mama, what is this? Why am I punished and not he? Why am I in pain only? Why not he? Why do I keep bleeding without any aim? This was the term when she had just started with her periods and the pain was irresistible. So I had to explain. So this was what she asked me. Then I said, Beta, every tiny creature has a valid reason and you can be no expectations. Why do you grieve? Oh, my baby, there surely is a definite reason. And look at my daughter. She too is very, very clever. But I don't like when I bleed. My friends kept whispering behind me, those wretched 7 days must never be allowed to peep again. As a mother now to give reply, my baby, don't be so rude, as God created us. And definitely he had a wider vision. Hence, he selected us as we are the strongest section. Oh, is it true, really true, Mama, that God loves us a little more and hence gave us special powers, making us bleed for a definite reason? Now I believe that you understood that we are second to God, as it is we who can create our own progenies. I'm quite sure now. Be a girl. Oh yes, Mama. I'm really proud, as now I know that I bleed for a boisterous cause. I really don't care about my pain anymore, as little pain is okay for a new being. So finally she's convinced that she is the new creator of that, and so now she's taken the change very positively. Right, the poem is just a small conversation between me and my daughter. Thank you, everyone. Great. So beautifully expressed. Very nice. Very nice. Very nice. Very nice. Yes. Thank Beautiful. you. The very Thank you. essence of being a woman
turning into a woman, you know, The from a relationship child. We need between a so much mother and a of child. So it's so beautiful and so encouraging. Wonderful relationship. thank you. And Thank you. Lovely. আজি মানে international day for girl child হয়. Today is the international day for Lasit. Lasit. on this date. Hi, On Lasit. this date, Lasit. your poem is Yes, Lasit. very nice. Lasit, welcome. आप भी कुछ लिख दो I am lucky to read it out on this day. Thank you for creating this platform. ইমান দিনটোৰ লগত মিলি গৈছে আজি কবিতাটো। সঁচাকে মেডিটেশ্যন দেখা আমি সবেই ফিল কৰো। আমি সবেই ফিল কৰো মোৰো পঢ়িম কবিতাটো। আমি এতিয়া জুনুৰ আবৃত্তিলৈ যাম। জুনুৱে কবিতা আবৃত্তি কৰিব। জুনু তুমি আছা নহয়? জুনু জুনু তুমি আবৃত্তি কৰা। Good evening, Lasit. Good evening, good evening. লাচিত দেৰিকে জইন কৰিছে দেই। লাচিত সম্পূৰ্ণ অনুষ্ঠানে কি খবৰ লাচিত পুৰাকে ভাল হলা? মই ভাল পালো বঢ়িয়া। অলপ উইকনেছটো আছে আৰু বেলেগ কামত জইন কৰিছ? ভাল লাগিছে লাচিত তোমাক দেখি। ভাল লাগিছে দেই লাচিত দেখি। দেখি পেলাই ভাল লাগিছে। Thank you. Put him on spotlight and let everybody see him. লাচিত ভাল না? ঠিকে আছে? আছো ভালে আছো। তো চুলি দুডাল বেছি পকিলে আৰু। চুলি কেইডালমান পকিলে সৰিছে অলপ। ক'ত এতিয়া? মই নগাঁৱত আছো। নগাঁৱত। ঠিক আছে জুনু। কেৰি অন। জুনু দিয়া আৰম্ভ কৰা। হেল্ল' লাচিত। Hi. মোৰ বন্ধুসকল সকলোকে অভিনন্দন জনাইছো আজিৰ এই শুভ মুহূৰ্তত। কবিতা মই নিলিখোৱে, কেতিয়াবা দুই এটা গল্প লিখো ডায়েৰীৰ পাতত, তাকো ছপাৰ এলাহত থাকি যায়। কবিতা আবৃত্তি সেই তাহানি কালতে স্কুলত পঢ়ি থকা সময়ত কেতিয়াবা কটন গাৰ্লছ হোষ্টেলত পঢ়িছিলো। আজি সকলো স্মৃতিৰ গৰ্ভত। তথাপি তোমালোকৰ অনুৰোধ মৰ্মে মোৰ এটা নম্ৰ প্ৰচেষ্টা কবিতা আবৃত্তিৰ। আচলতে এইটো কবিতা পাঠহে হ'ব। কবিতাৰ শিৰোনাম কটন কলেজ। কটন কলেজ এৰা আজি বহুদিনেই হ'ল, সংখ্যা হিচাপত দিন, সপ্তাহ, মাহ, বছৰ। আজিও বিচাৰি ফুৰো সেই সুবাস, হয়তো খৰিকাজাইৰ নহয়তো বুলনচুৰ সুগন্ধ। স্মৃতি ৰোমন্থন কৰো। কেতিয়াবা পাণ বজাৰ, কেতিয়াবা ফুটভিলাৰ বাকৰিত, কেতিয়াবা দীঘলী পুখুৰীৰ পাৰত বহি সেই যে উগ্ৰতাৰা দেৱালৰ আৰতিৰ শব্দ। দীঘলী পুখুৰী পাৰৰ কাউৰীজাকৰ কোলাহল। ৰবীন্দ্ৰ ভৱনৰ হেমলেট, মেকবেথ, ৱেইটিং ফৰ গডো। মালথাছৰ থিয়ৰী অফ পপুলেশ্যন, কালিদাসৰ কুমাৰ সম্ভৱম। আৰু কেতিয়াও পাহৰিব নোৱাৰো লক্ষ্মীনাথৰ পাঠভগী। দদাই লাগি কি চাইছা, পিছলি পৰিবা চাবা, আৰু যে কত জীৱনৰ গতি সলনি নহল, কিন্তু ভাল লগা ভাল পোৱা কথাবোৰ। 40 ঊৰ্ধৰ আমিবোৰ সঁচাকৈয়ে মিডিল লাইফ ক্ৰাইচিছত ভুগিছো নেকি বাৰু? ধন্যবাদ। ধন্যবাদ জুনু, ধুনীয়া। জুনু কলেজৰ লাইফ মানে মনত পেলাই দিছা আৰু। ধুনীয়া হৈছে জুনু। ভাল লাগিলে। ভাল লাগি গৈছে। খুব ভাল লাগিছে জুনু। কটন কলেজ বুলি ক'লে তালৈকে কেইবাৰমান ডিসপ্লে কৰিব লাগিছিল জুনুৱে। কি কৰিব লাগিছিল? ফুল দুপাহমান ডিসপ্লে কৰিব লাগিছিল পিছফালে। মই মাইবঙত আছো, ইয়াত নাই। গুৱাহাটীলৈ পাৰিলোহেঁতেন। মাইবঙত আছে। মাইবঙত আছো। মাইবঙৰ ভাড়া ঘৰত আৰু ক'ত পাবা এইবোৰ। ফুল হৰেণ ফুল আমাক হেৰিয়ে দেখাব, প্ৰবাহন আছে নহয়। ফুলটো প্ৰবাহনলৈকে থোৱা। ঠিকে আছে। মই বহুত ফুল যোগান ধৰিছোতো। তুমি যোগান ধৰা ফুল আকৌ ই বেলেগক যোগান ধৰিব, সাৱধান।
জুনু ধন্যবাদ আৰু আমি শেষৰ মানে আৰু কেইজনমান আছিলে সেই কবিসকল ইয়াত উপস্থিত নাই বাবে আমাৰ লগত হাসিনা By the way, sorry to interrupt, Merismita. Bobita, তোমাৰ ল'ৰা আছে নেকি? If he is available, he can recite his poem. Yeah, he is there. Ase. Okay, so Manish Chatriva আছে, so he can do it now or he can do it after Hasina's. আগতে কৰিবলৈ ৰেডি আছে যদি কৰি ল'ব পাৰে Ready? Yeah, he is ready. Ready আছে. Yeah, please. Thank you so much, Bobita. তুমি টাইম উলিয়ালা তাকো আনিলা লগত। তেতিয়াহ'লে মনীষে কৰক। Good evening, everyone. Hello, Manish. Hello. Hello. Hi, Manish. Yeah, Manish, Bobita এও কবিতা লিখিছে আমাৰ Hi, Manish. Manish. Hello. Hello, Manish. ইমান দিনৰ পিছত আকৌ দেখা পাইছো মনত আছে নে নাই Manish Auntie. মনত আছে না বম্বে Okay, Manish, তুমি ৰিচাইট কৰা কবিতা অকমান তোমাৰ হেৰিটো ল্যাব এডজাস্ট কৰি লোৱা কাৰণ তাৰ মাতলে আহিব দিয়া তোমালোক অকমান পিছলে যোৱা তেতিয়াও হ'ব Recite কৰো yes Tiranga, a hope. I often meet wandering souls who have slept in those graveyards, souls of people who have died for the country. Listening to their tales, the entire world is in a state of shock. They notice the tricolor, color of peace, and the martyrdom of the martyrs, and the one that brings heroes and their heroism, and the indication of freedom. After being burned in fire of hatred, those who ruled us or want to rule us, I still live in the hearts of 1.38 billion people. I have been painted in the colors of peace, courage, and freedom. I was listed in the works of Kargil to see our praise. I am colored the national. It's very nice, Manish. Very nice. Very nice. বঢ়িয়া হৈছে Manish Keep it up. And good luck. Best wishes Thank you, Auntie. for your Best poetry, wishes. for your creative side to flourish. Writing. Thank you. Keep writing. Thank you so much. All the best. congratulations Manish, you are in class 8 now, right? Class 11, uncle. Class 11, sorry. Okay. So কি প্ল্যান কৰিছা আগত? First মই এতিয়া কৰো মই UK ট্ৰাই কৰিম মানে 12 ৰ পিছত Great. Okay, good luck. All the best. Wish you all the best. And keep writing for the magazine, right? Yeah, okay, sure. all the best Manish কি পঢ়িব বিচাৰিছা তুমি মই ইকনমিক্স পঢ়িম বুলি ভাবিছো বঢ়িয়া ইয়াততো গোটেই ইকনমিক্সৰ মানুহে ভৰি আছে তোমাৰ অপচন দি পগলা কৰি দিব সুধো বাৰু তোমাক বেছি প্ৰশ্ন ন মানে ইয়াৰ ইনস্পিৰেশন আমাৰ গ্ৰুপ লেট সবৰে কথা কৈ থাকোতো he knows almost everybody yes so he's মানে everybody is inspiring him actually সবকে মানে জানা হল মোৰ ফ্ৰেন্ডস ইমান আছে স্কুলৰ বা কলেজৰ সব তো ইন্টাৰেস্ট আৰু নামে সবকে চিনি পায় আৰু all the best Manish. So extended family, all the best Manish, thank you so much. All the best, Manish. Now I'll request Hasina Sultan. Hasina, you please over to Hasina. লাচিত আছে নে নাই? আছে আছে নেকি? আছে ন? ডুৱেট নেকি লাচিতৰ লগত নাকি? লাচিতে কিবা নকলে হ'ল আৰু তাৰমানে সেইকাৰণে মই মানে সপৰিয়ালে আছোতো। হেৰি মোৰ কবিতাৰ শিৰোনাম অপ্ৰচলিত প্ৰেমৰ কবিতা। তোমাক ভাল পাওঁ বাবেই আজিও মোৰ হৃদয়ত তেজৰঙী ৰক্তজবা ফুলে। তৰুণ বুকু ফলা কুঠাৰৰ নিনাদে
মোৰ বিলাসী আজবাবৰ নিদ্ৰা হৰে ফুলৰ ভাজত চিহ্নমূলৰ সুবাস হৰে কাছৰ দুৰ্গত দেশী বিদেশী মাছৰ মুক্তিকামী মঞ্চত শোষক আৰু শোষিতৰ ব্যৱধানে প্ৰতিবাদৰ হলকনি তোলে তোমাক ভাল পাওঁ বাবে বস্ত্ৰবিহীন চহৰৰ উলংগ শিশুবোৰে মোৰ হৃদয়ৰ ফুটপাথত কোমলে মোৰ প্ৰেমৰ স্বপ্নীল গগনত সিহঁত তৰা হৈ উজলে ডাৱৰৰ ফাকে ফাকে তৰাৰ চকু বিৰিঙে মুক্ত চৰাইৰ গীতত গুঞ্জৰিত অযুত তৰাৰ সপন তৰা খচিত চকুত পোহৰৰ উৎসৱ অম্লান তোমাক ভাল পাওঁ বাবেই মোৰ হৃদয়ৰ তামিঘৰাত আজিও পৰিচয়বিহীন তেজৰ মিলন উৎসৱ নৃত্যৰত চৰণৰ ছন্দত পৰ্যুদস্ত বিধ্বস্ত ঘূণে ধৰা ঘৃণাৰ ঘিন্ন আই আদিগন্ত বাজিছে দামামা চোৱা শ্ৰম আৰু বিলাসৰ ৰণাংগনত আজিও সাম্য মৈত্ৰীৰ দুৰ্বাৰ আহ্বান সঁচা কথাটো কি জানা প্ৰিয়া কথাবোৰ ভাবি থাকোতেই আজিও তোমাক নহল কোৱা প্ৰেমৰ গভীৰতা আচলতে কি কিয় মই হেৰুৱাও তোমাক তোমাতেই বিৰাজ কৰি অনুভৱ কৰো থাপি ইমান ধন্যবাদ বেলেগ আৰু দেই বিউটিফুল হাসিনা খুব ভাল লাগিলে মাজনী তাইৰ নামটো কি আছিলে তোমাৰ তুমি নাম তাই ছোৱালীও বৰ টেলেণ্টেড হিবা আনোৱাৰা মোৰ পত্নী আনোৱাৰা ওয়াইফ আনোৱাৰা আৰু মোৰ ছোৱালী হিবা আচ্ছা হেল্ল' নমস্কাৰ নমস্কাৰ আনোৱাৰা হেল্ল' হিবা হেল্ল' আনোৱাৰা হিবা আৰু আনোৱাৰা দুইজনীকে কৈছো পিছত পাপাক ভালকে সুধিবাচোন কাক ভাবি পেলাই কবিতাটো লিখিছিলে ভালকে সুধিবা এওঁ খুব মন দি আখৰবিলাক পঢ়ি আছে বুজিছা চিনুজ তুমি কবিতাটো পঢ়ি থাকোতে তোমাৰ পৰিবাৰে প্ৰতিটো শব্দ খুব গভীৰভাৱে চাই গৈছে হয় 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 নিৰীক্ষণ কৰিছে কিবা কোন ক্লাছত বেয়াটো হাসিনাছৰ ছোৱালী বৰ ধুনীয়া কবিতা আবৃত্তি কৰে দেই মই শুনিছো তুমি তোমাৰ কিবা মনত আছে নেকি হিবা এতিয়া তুমি ইমিডিয়েটলি আমাক শুনাব পৰাগে হিবা আছে তাই বহুত কষ্ট থাকে কোৱা কোৱা গাই দিয়া কবিতা এটা কোৱা মাজনী বৰ ধুনীয়াকৈ কৰা কোৱা 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 নহলে যদি তোমাক যদি 2 মিনিট লাগে ৰেডি হ'বলৈ তুমি হৈ লোৱা অখিলৰ লৰাই কব নেকি কিবা অখিল মোৰ লৰাই গান গাব গান এটা গাব আছিনা তাই গাব নেকি এতিয়া আবৃত্তি কৰিব নেকি যদি অকমান টাইম লাগে ইজ ওকে আমি হঠাৎ কলোতো হেৰি কোনোবা গান এটা গাওক তাই মনত পেলাওক আমি আহো আৰু নহয় আমি মানে কি মই লাচিত আৰু অখিলৰ পৰা মেগাজিনখনৰ বিষয়ে দুআষাৰ শুনিম আৰু বাকি ওপেন সেশন আছে তাৰ আগৰ এজেন্ডাটো কমপ্লিট কৰি লওঁ এইটো গৈ লওঁ আমি সবৰ কথা শুনিম নেক্সট মৃদুস্মিতা what is the next agenda next agenda children spotlight so হেতু আমি কৰি আছিলো in fact let's go হেখিনি কৰি দিয়া হেখিনি মই কৰি আছো কৰা অকিল তোমাৰ ল'ৰাক চিনাকি কৰি দিয়া আমাৰ লগত তুমি কৈ দিয়া নামটো কৈ দিয়া তুমি এটা গান গাবা এইটো কৈ দিয়া ৰাভা দিৱসত কিবা এটা আবৃত্তি কৰিছিলে নহয় গান গাব গান এটা গাব বোলে আমাক গান গোৱা শুনো আইডিয়া এতিয়া গাবা নেকি গোৱা মোৰে ভাৰতৰে মোৰে সোণৰে চিৰ সুন্দৰ সংস্কৃতি মোৰে ভাৰতৰে মোৰে
সেউজীয়া বনতে সেউজীয়া বনতে সেউজীয়া বনতে সেউজীয়া বনতে বিকশিত খাখী বিকশিত খাখী ঠাই নৱজন জীৱনৰী অভিনৱ জ্যোতি নৱজন জীৱনৰী অভিনৱ জ্যোতি মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি আজি শিল্পীহঁতৰ বনতি আজি শিল্পী প্ৰাণৰ ভকতি আজি শিল্পী মনৰ প্ৰণতি আজি শিল্পী প্ৰাণৰ ভকতি জয় অজেয় বিশ্বৰূপী অনন্ত বিজয়ী জয় অজেয় কমল বিশ্বৰূপী অনন্ত বিজয়ী জনগণ মন মুকুতি জনগণ মন মুকুতি প্ৰণতি 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 Beautiful. Wow. Very good, very good. Excellent. Beautiful. খুব ভাল ধুনীয়া হৈছে দেই ধুনীয়া হৈছে মৰিয়া ধুনীয়া হৈছে ধুনীয়া Thank you. ভাল হৈছে খুব ভাল হৈছে তোমাৰ নামটো আকৌ এবাৰ কৈ দিয়াচোন নামটো কৈ দিয়া নামটো কৈ দিয়া আৰোহণ দেৱতা খুব ধুনীয়া হৈছে সুন্দৰ কোন ক্লাছ ভাল লাগিছে আৰু কেৰি অন দিয়া তুমি কোন ক্লাছ এবাৰ বাবা দিয়া ভালে দেই ক্লাছ 1 তাই কিবা আবৃত্তি এটা কৰিব Okay. ওকে কৰা তুমি কৰা মিজুস্মিতা কোৱা এবাৰ তাই কৰিব বোলে কৰিবলৈ কোৱা নমস্কাৰ নমস্কাৰ মই লক্ষণটো কৰিম একোকে নেখাও আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই দৈ মোক নেলাগে গাখীৰৰ সৰ পালে সেইযোৰ নেকি লৈ আহা এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নেলাগে এই হ'ব জলপান আজি যদি অহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলু আন পাপৰ আছিল বোলে অঙঠাত ঠেকচোন আচাৰো ওলাব পাৰে বিচাৰিলেচোন ৰৌ মাছ ভজা আছে তাৰো দুচাকতে এই হ'ব লক্ষণত আৰু একো নেলাগে নমস্কাৰ Wow. বঢ়িয়া ধুনীয়া বহুত ধুনীয়া হৈছে দেই খুব ধুনীয়া হৈছে ভাল লাগিছে তুমি খুব ধুনীয়া কবিতা আবৃত্তি কৰা ভাল লাগিলে God bless you খুব ভাল হৈছে thank you ধুনীয়া হৈছে দেই দেৱজিত চিলড্ৰেন স্পটলাইট খিনি কৰিবা ন এতিয়া হাসিনুস মৃদুস্মিতা কোৱা জুনু মোৰ ল'ৰাটোৱে এটা গান গাব বিচাৰিছে পাৰিবনে দিয়া বঢ়িয়া বঢ়িয়া দিয়া In fact, আমি যেটো এজেন্ডা কৰিছিল তো অটোমেটিক্যালি স্পন্টেনিয়াসলি স্টার্ট হৈ গল তো we think alike actually আমি ভাবিছিলো আমি বাচ্চাবোৰক স্পটলাইট কৰিম ইয়াত দেখুৱাম কাগৰা বাচ্চা ইয়াত আছে যে কৰিছে সো অটোমেটিক্যালি স্টার্ট হৈ গল বৰ বঢ়িয়া হৈছে দিয়া নমস্কাৰ মোৰ নাম বৰ্ণি শৰ্মা মোৰ মিনতি তোৰা হৈ যদি তোমাৰ আকাশ চুব
মোরে গান যদি সুর হয় মোরে গান যদি সুর হয় তোমাৰ বনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোরে গান যদি সুর হয় মোরে গান মনত রব মোৰ মিনতি তৰা হয় যদি মোরে কথা যদি সুর হয় মোরে সুর যদি জুন হয় মোরে কথা যদি সুর হয় মোরে সুর যদি জুন হয় সেই জুনে শুনা শুনালি মায়াৰে সৰু সুৰাৰে সেই জুনে মনে মনে গৈ তোমাৰ মুখত ৰব মই নাথাকিলে তৰাই মোৰে কথাকে মই নাথাকিলে হাজাৰ তৰাই মোৰে কথাকে কব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰে গান যদি সুৰ হয় মোৰে গান যদি সুৰ হয় তোমাৰ মনত ৰব নমস্কাৰ বঢ়িয়া বঢ়িয়া এই লাষ্ট কৈ বহুত ভাল বৰ ধুনীয়া গাইছে দেই বহুত ধুনীয়া গাইছা ভাল লাগিছে গান গান খুব বঢ়িয়া গাইছা তুমি তোমাৰ নামটো কি আদি মোৰ নাম বৰ্ণিল শৰ্মা বৰদিন বৰদিন কি বুলি মাতে বৰ্ণিল ফালি দিছা বঢ়িয়া বঢ়িয়া পুৰা জয়ন্ত হাজৰিকা গান গাই দিলা বঢ়িয়া ধুনীয়া গান গাইছে আৰু ভাল লাগিছে বুবুৰ গানটো ভাল হৈছে হৰেণ পোৱালি চেহেৰাটো দেখাই দিয়ে এবাৰ চবকে বুলি বাস্তৱে এটা যদি ছবি আঁকিলেহেঁতেন আমাক দেখুৱাই তোমাৰ ছবি সদায় চাই আছো তোমাৰ লগত খেলিছিলো যে আমাৰ ঘৰত পাঞ্জা খেলিছিলে যে তোমাৰ ঘৰত আমি লগ পাওঁতে কোচত আছিলে ন কোচত লৈছিলো আমি লগ পাওঁতে কোচত লৈছিলো তাক So তোমাৰ পেইন্টিং আমাৰ মেগাজিনত দিয়াৰ কাৰণে থ্যাংক ইউ হা তুমি চাবা তোমাৰ হেৰি ধুনীয়া কিছা দেই কৰি থাকিবা দেই বহুত ভাল বহুত আগবাঢ়ি যাব আমাৰ ইহঁতবোৰক লগত লগাব লাগে লগ লগাই দিব মা দেউতা চবৰে নাম লাগে আমি হেৰিৰ নৱজ্যোতি ডেকাৰ ছোৱালীক দেখিছিলো চিনাকি কৰি দিয়া নৱজ্যোতি কি নহলে আৰে নৱজ্যোতি নিজে গায় আছো তোমাৰ ভিডিঅ' অফ হৈ গ'ল ভিডিঅ'টো অফ কৰি দিলা ভিডিঅ'টো অফ কৰি গায়ব হৈ গ'লা ভিডিঅ' অফ হ'ল নেকি ভিডিঅ'টো অন কৰি দিয়া আৰু নাই নেকি লিখা হ'ল যে অন হৈছে নে এতিয়া নাই ভিডিঅ'টো অন কৰি দিয়া নাই অন কৰিলো কিন্তু কি হ'ল কিয় অহা নাই অডিঅ'হে অলপ নেটৱৰ্ক প্ৰব্লেম আছে কিন্তু অন কৰিছো মই কঁঠালৰ সিজনো গ'লতো হা কঁঠালৰ সিজনো গ'ল
কথাও চিজন গ'ল আৰু কোনোবা আমাৰ আছে নেকি নেক্সট জেনেৰেশ্যন লগত কাৰোবাৰ লগত বহুতে ভিডিঅ' অফ কৰি ৰাখিছে আই থিংক জুনু ছোৱালীও আছিলে জুনুৱে ছোৱালীক চিনাকি কৰি দিয়া চবৰ লগত নাই জুনু গায়ব হৈ গ'ল আছে জুনু ছোৱালী আছে আৰু দেৱজিতৰ তোমাৰ ফেমিলি দেখুৱাই দিয়া মোৰ ফেমিলি আমি সবে বেলেগ বেলেগ জেগাত ছোৱালী ক'ব নোৱাৰো তাইক বিচাৰিব লাগিব বহি আছো ছোৱালী বেলেগত বহি আছে দেৱজিত বেলেগত বহি আছে জুনু ছোৱালী কিবা কৰিবা নেকি মোৰ ছোৱালীয়ে ড্ৰয়িং কৰে আৰু নাচে কিন্তু এই মুহূৰ্ততে নানাচিব চাগে ঠিক আছে জোৰ কৰিব নালাগে তাই কোন ক্লাছত তাই ক্লাছ 9 পাইছে ওকে তাই ড্ৰয়িং দেখাব পাৰে আৰু ইচ্ছা কৰিলে তেনেকুৱা তাই লিখা নামটো অভিশ্ৰুতি শৰ্মা ঘৰত আস্থা বুলি মাতো আমি ওকে সো নেক্সট টাইম আমাৰ মেগাজিনত ওলাব লাগিব তাই ড্ৰয়িং বেষ্ট উইশেছ থাকিলে তোমালে থ্যাংক ইউ ওকে সো মেডুস্মিতা নেক্সট এজেন্ডা মানে ওপেন সেশন বুলি দিছিলো মানে আমি মন্তব্য বিচাৰিছো আমি ইয়াত উপস্থিত থকা আমাৰ বন্ধু বান্ধৱীসকলৰ পৰা মেগাজিনখনৰ ওপৰত দেখিলেতো প্ৰায় আমি মই ৰিকুৱেষ্ট কৰিছো নাম ধৰি ক'বলৈ খোজা নাই আৰু ৰিকুৱেষ্ট কৰিছো যে ইটস আ ওপেন সেশন আৰু যদি কোনোবা দেৰিকে আহিছিলে যদি দেখা নাই এতিয়াও আকৌ যদি লাগে এবাৰ আমি দেখাই দিব পাৰো আকৌ এবাৰ বাট মোৰ দৰকাৰ নহ'ব চাগে এইটো চবে আছে লাকিতে বোধহয় দেখা নাপালে মেগাজিনখন লাচিত আছে নাই এতিয়া মই দেখা পাইছো গাড়ী চলাই কৰি আছো তো গাড়ী ৰখাও যদি তোক গ্ৰুপত থাকিবলৈ দিম নাই গাড়ী চলি থাকিয়ে হৈ থাকিব আমি বিদেশৰ পৰা আহি আছো Okay. Bangladesh and Nepal. Either Bangladesh or Nepal. মই ভুটান দস্তি ভুটান ভুটান গৈ পাইছে হাই দেব হাই আমাক দেখি আছো নে ভুটানত ট্ৰেইন চলাইছো নেকি নেটো কিবা অলপ ট্ৰেইন চলোৱাৰ লাগিছে ট্ৰেইন নে ফ্লাইট কি চলাইছ তই মানে এইটো চলোৱা মানুহজন আছে তাৰ মানে সেইকাৰণে মই এনেকে পাইছো আৰু বুজিছা তই চলোৱা নাই বা ঠিকে আছে দে চলো বঢ়িয়া তাৰপৰা জয়েন কৰিছো যে থ্যাংক ইউ থ্যাংক ইউ সেইকাৰণে কোনে অখিলে আৰম্ভ কৰা নহলে অখিল নালাগে তোমালোকে আৰম্ভ কৰাছো মই কম পাছত ঠিক আছে মই কম পাছত কোনোবাই ষ্টাৰ্ট কৰিলে ভালে কাকো ডাইৰেক্টলি কোৱা নাই ন মই ষ্টাৰ্ট কৰো কৰা না প্লিজ খুব ভাল লাগিল মেগাজিনখন চাই মানে যিমান এক্সপেক্ট কৰিছিলো তাতকে বহুত দেখা পাইছো beyond our expectations and for that সব এডিটৰিয়েল টিমটো ফাৰ্ষ্টতে মই হিয়া ভৰা I mean thank you বঢ়িয়া কাম তোমালোকে কৰিলা নিস্বাৰ্থভাৱে যে কৰিছা আটাইকেইটাই and just because we are friends we are connected সেইকাৰণে এই কামটো কৰিব পাৰিছো আৰু বহুত thank you and I think carry it on এইটো মানে মৰিব দিব নালাগিব আমি we should not see it that I only hope that we all keep contributing আমাৰ ল'ৰা ছোৱালীও তাত contribute কৰে and as Devojit said we should take it to a different level altogether এইটো কাৰণে আমি সবে চেষ্টা কৰিব লাগিব because wonderful thought a wonderful idea which should go on and thank you so much আৰু তোমাৰ লগত এনেকে তোমালোকে যে এইটো আমি যে সফল কৰিলো এই this live that itself is so creditable we should pat our backs actually and we should clap for everybody of us everybody so creditable আৰু এই বয়সত যে আমি এই কাম কৰিব পাৰিছো so credit goes to each and everybody of us okay thank you pass it on to somebody else now yes thank you কোনে কব এতিয়া
মাইকটো তোমাৰ অডিও মিউট হৈছে অনিমিটাৰ অডিওটো হৈছে মাইকটো ঐ দেব ঐ দেবজিৎ অন দিয়া ডাঙৰকে দেবজিৎ খানা এটা পাত আমি বাৰ ওপেন কৰিম এতিয়া we'll just throw the bar open in a while ইয়াতে অলপ সিরিয়াস কথা চলি আছে তো মাজত কি কথা কয় কোন বে কোন এটো অলপ এ ভাই করোনা সরনা আই সবকে বরবাদ করছে খানা এটা পাত না বে ক্লাউডত ইয়ো ভুটানত একো খাব নাপালে কি দেব তোমাৰ দেখোন একেবাৰে এন্ডলেস ৰেষ্টুৰেন্ট খানা পাতিব পাৰি দেব তোমাৰ J14 ৰ পৰা খালে হ'ল আৰু সবকে আজি সবকে স্পন্সৰ কৰিব পাৰিলে তো ন ঘৰে ঘৰে ডেলিভাৰী এইটো কৰিব পাৰো এইটো কিন্তু দিছে তোক এটা চান্স ঘৰে ঘৰে ডেলিভাৰী অকেল বুদ্ধি যাবি তই মোক ফসাই নলবি আমি মনে মনে পাতিম তই মনে মনে থাকচোন carry on Medusmita carry on অনিমিতা কব নেকি Okay, good evening everyone. খুব ভাল লাগিলে especially because এটা কোভিড প্যান্ডেমিকৰ কাৰণে সবৰে you know মনবোৰ অলপ বেয়া হৈ আছে কাৰণ everybody is house bound, you know, stuck at home. So and especially I think mental health has become such a big issue that আজি যে আমি সবে যে লগ হলো আৰু সবে সকলো especially the you know the young children সৰু লৰা ছোৱালীৰ আবৃত্তি গান শুনি ইমান যে ভাল লাগিছে আৰু সবে যে মিলি গ্ৰুপত সদায় যোনটো গুড মৰ্নিং হেল্ল হাই সবৰে এটা you know every day কি কৰিছে maybe এটা ফটো দিলে বা whatever way it makes us very happy and I feel so happy to be connected মোৰ খুব ভাল লাগে so you know মনটো ভাল লাগি যায় and সকলোৰে হবি দেখি and I didn't know আৰু বহুতে ভাল গান গালে you know সবে কিবা acting yoga this that I mean খুব ভাল লাগিছে Devojit for and everyone for connecting us to this beautiful platform Mridusmita Kanika and everyone you know everyone present here সবে যে মিলি to make this a success so I really give my congratulations to this editorial board for coming up with this wonderful magazine jo amar sobore children or highlight hobo and everybody our day to day lives and it keeps us connected next time maybe more children ko come because they are busy watching TV so aruna hai so thank you so much and like Kanika says we really need to give us a good pat on our backs and hope this wonderful journey continues and our beautiful friendship continues and we continue to encourage each other. So thank you. Thank you, Anvita. Thank you. Thank you. কোনে কব এইবাৰ মই দুআষা ক'ব পাৰিম ঠিক আছে প্ৰথমতেতো মেগাজিনখন খুব ধুনীয়া হৈছে সেইটো কাৰণে কংগ্ৰেচুলেশ্যন সকলোকে তাৰপিছতে ওভাৰঅল লেআউটটো খুব ভাল লাগিছে তাৰপিছতে সিদ্ধাৰ্থৰ যেতিয়া টেকনিক্যাল কথা কৈছে মই দুইটা মান সুধি চাওঁ বেসিক্যালি ডোমেইনটো কোনে হোষ্ট কৰিছে ডোমেইনটো কোনে হোষ্ট কৰিছে ডোমেইনটো ইনফোসিস নেট ইনফোসিস ওকে 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 আৰু হিহঁতৰ লগত আমাৰ টাৰ্মছ এণ্ড কণ্ডিশনছ কেনেকুৱা হ'ব terms and conditions on yearly basis yearly contract first year eta ase aru second year eta first year er karone eta hoise aru second subsequent year er karone eta beleg contract okay aru heri tumar eta dhara mane ta eri magazine bahi goi thakibo tar data limit to bahi goi thakibo data limit er kono issue nahi protomote pati loisu gotike data limit er kono issue nahi issue নাই আৰু এটা কথা পাতি লৈছো আমি যে ইন কেস যদি if he is not interested in future যদি ভৱিষ্যতে ভাবে যে মই আৰু এখন ম্যাগাজিনৰ কাম নকৰো এতিয়া হলেও মানে তাত টাৰ্মছ আছে যে he will hand over everything মানে
তেওঁৰ বস্তুটো আমালৈ হেণ্ড অভাৰ কৰিব বা যোনে কৰিব ৰাইটটো মানে ৰিচেজেন্স কটনিয়ান্স 93 ওকে 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 আৰু এইটো মই আগতে গ্ৰুপতো কৈছিলো পাৰ্টিচিপেশ্যন ধৰা বহুত আছে সেইকাৰণে যিসকলে এতিয়া এই যোগদান কৰা নাই তেখেতসকলকো যদি এনকাৰেজ কৰিব পৰা যায় তেতিয়াহ'লে ভাল হয় মানে হয়নে হয় সবেই পাৰ্টিচিপেট কৰিলে বস্তুটো ভাল আৰু ভাল হ'ব এখন দেখা পাই চাগে সবে they'll get motivated to participate now yeah we hope so কিটো মেগাজিন হ'ব কেনেকুৱা হ'ব লুক এণ্ড ফিল কি হ'ব ষ্টাৰ্টিং নত সদায় অলপ হিকআপছ থাকে কিন্তু বেগ আইডিয়া এটাৰ ওপৰত অকমান নৰ্মালি মানুহে ইনভেষ্ট নকৰে পটকে এতিয়া মানুহৰ with their support writing সব ফালৰ পৰা I'm sure everybody will participate এটো হলে তেতিয়া বস্তুটো ভাল লাগিব তাতে ধৰা আৰু এটো চলাই নিবলৈ আসলে ৰিপিটেডলি দি আছে বাকি কোনো হোৱা নাই তেতিয়া হলে বস্তুটো মানে যেতিয়া কলেজৰ একটা বেচৰে হেৰি হয় তেতিয়া হলে বস্তুটো তেতিয়া ভাল লাগে না সেইকাৰণে সবৰে পাৰ্টিচিপেশন হলে বস্তুটো ফ্ৰেশনেছটো থাকিব আসলে এক্স্যাক্টলি এনিৱে এটো যেটো এতিয়া উলিয়াইছে খুব ধুনিয়া হৈছে চাই পেলাই বিৰাট ভাল লাগিছে সেইকাৰণে আটাইকেইজনকে আকৌ এবাৰ কংগ্ৰেচুলেশনছ জনাইছো obviously বহুত গৈছে ইয়াত অকমান আমাৰো আইডিয়া আছে এইবিলাকত সেইকাৰণে গম পাও কিমানখিনি তাত এফৰ্ট গৈছে very nice hats off to all of you thank you আগতে ইমান পকাই দিলো আৰু এবাৰ অকমান just little bit I was just wanting to say ইমান দিনৰ মূৰত I was speaking in Assamese মোৰ ছোৱালী বিলাক মোৰ ওচৰত এনেকে চাই আছে ঢেপ ঢেপাই মায়ে কি কথা পাতি আছে in Mumbai we don't hear Assamese at all মায়ে তো কোনটো ল্যাঙ্গুৱেজ কৈ আছে so I'm feeling so proud I know another language so hats off to you all especially the editorial team amazing work and again to make this meet successful and this launch the magazine launch was awesome thanks to the editorial team and you all are really doing and Debojit personally giving message to everyone it's not that easy I tell you it's very difficult for both man personally just invites everyone so it is really very much touching to the heart that ami etiao hey students hoye asu ami aru sobor theke thank you that I'm talking in Assamese once again and feeling like a student once again and my daughter is looking at me and like a proud mummy I wanted to speak once again in Assamese aru okoman okhomia kotha pati hiotok dekhai diu mur power sa moi marathiu janu etia moi okhomia kobo paro tohote ki paro kosun only Bengali and English that is not done you should know language so sa muksa moi de okhomia to kotha ko thank you hats off I just wanted to express in 2 lines thank you really I'm really blessed to be a part of this and all the thanks goes to Debojit to make me join the group thank you so much thank you and Debojit thank you yeah you established that language is power yes language is power okay yes so we'll also like to listen to law from others aru ami hunibole pale bhal pam Horen একেখিনি কথাই ক'ব লাগিব প্ৰায় একেখিনি কথাই হ'ব ইমান ধুনীয়া এখন ই মেগাজিন প্ৰকাশ কৰি উলিয়াৰ কাৰণে এই কৰোনা অতিমাৰীৰ মাজত বিভিন্ন মানসিক উদ্বিগ্নতা আছে আমাৰ পাৰিবাৰিক সমস্যা আছে তাৰ মাজত ইমান সময় আৰু ইমান আন্তৰিকতাৰে যে এই মেগাজিনখন উলিয়ালে তাৰ বাবে মই সম্পাদনা সমিতি আৰু ইয়াতে বৰঙনি যোগোৱা বিভিন্ন আমাৰ বন্ধু বান্ধৱী যিসকল আছে তেওঁলোকৰ যিবিলাক কণ ল'ৰা ছোৱালী তেওঁলোকে যি বিভিন্ন ধৰণে বৰঙনি আগবঢ়ালে সকলোকে ধন্যবাদ জনাইছো অভিনন্দন জনাইছো আৰু এই আলোচনীখন যাতে আমাৰ বন্ধুত্বৰ এক শক্তিশালী যোগসূত্ৰ হৈ থাকে আৰু ভৱিষ্যতলৈকে জীয়াই থাকে তাকে কামনা কৰিলো ধন্যবাদ thank you Haran thank you যোগসূত্ৰ হৈ থাকিব thank you সেইটো আৰু কি গুৰুত্বপূৰ্ণ কথা সেইটোৱে চলাই ৰাখিব পৰাটো হৈছে আশা তোমালোকে চলাই ৰাখিব পৰাটো
লিখনি পালে চবে সেইটোৱে চবে লাগিব তেতিয়া ভাল লাগছে তোমালোকে ইমান কষ্ট কৰিছা প্ৰথমতে তোমালোক সকলোকে ধন্যবাদ জনাইছো এই গোটেই যিটো কৰাৰ কাৰণে আজি অনুষ্ঠানটো কৰাৰ কাৰণে আৰু দেৱজিতক বিশেষভাৱে ধন্যবাদ জনাইছো যে তেওঁ পাৰ্চনেলি মোৰ কথাটো জানা মই বৰ সুবিধাজনক মানুহ নহয় মই গ্ৰুপত থাকো ওলাও মোৰ খেলি মেলি লাগি থাকে কিন্তু এইটো নহয় যে মই খবৰ নাৰাখো মই মোটামুটি খবৰ ৰাখো যেতিয়াই সুবিধা পাওঁ আৰু আজিলৈকে যিমানবিলাক এৰি হৈছে মই নথকাকে থকা নাই যোৱা 6টা মাহ আচলতে মই খুব বেছি ব্যস্ত আছিলো আৰু মই তোমালোকক এই কথাটো এতিয়ালৈকে মই আনুষ্ঠানিকভাৱে কোৱা নাই যে যোৱা মোৰ 7 বছৰৰ এটা পৰিকল্পনা আছিল এখন কিতাপৰ সেইজৰ লগত কন্ট্ৰেক্ট হৈছে মই কালি পৰহিৰ ভিতৰত ফাইনেল মেনুস্ক্ৰিপ্ট দিম সেইকাৰণে খুব দীঘলীয়া সময় বহু সময় মই কাম কৰা 7 ঘণ্টা 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টালৈকে কাম কৰিব লগা হৈছে আৰু সেইকাৰণে মই বহুত বিলাকৰ পৰা আঁতৰি আছো এইটো মই স্বীকাৰোক্তিয়ে দিছো তোমালোকে বেয়া নাপাবা আৰু এই যিটো কাম কৰিলা এই মেগাজিন সেইটো সম্পৰ্কত মই মাত্ৰ দুটামান কথা কওঁ আমি হাউ ডু উই সাস্টেইন ইট মই নিজেও কিছু মেগাজিনৰ লগত কাম কৰিছো এখন মেগাজিনৰ সেইখন অৱশ্যে পলিটিকেল মেগাজিন তথাপিতো জানো আজি 10 বছৰ আজি 20 বছৰ ধৰি আমি এইটো কাম 20 বছৰ নহয় বেছি হ'ল 98ৰ পৰা কৰি আছো আমি খুব জটিল চলাই থকাটো কিন্তু এতিয়া আমাৰ যেহেতু এটা নিজৰ এটা ৰিসোৰ্স আছে আমি প্ৰায় 200 জন বা 150 জন সদস্য আছো ইয়াত আৰু প্ৰত্যেকৰে বেলেগ বেলেগ পাৰদৰ্শিতা আছে গতিকে এই মেগাজিনখন সম্পৰ্কত মই দুটামান কথা কওঁ কেনেকৈ আমি সাস্টেইন কৰিব পাৰো এতিয়া এবাৰ যেটো কৰা হ'ল সেইটো এটা জেনাৰেল ধৰণৰ তাৰ কোনো ধৰণৰ ভাগ বতৰুৱা কৰা হোৱা নাই কিন্তু আমি যদি এখন মেগাজিন চাওঁ তেতিয়া দেখা পাওঁ যে তাত বিভিন্ন শিতান থাকে বিভিন্ন থাকে এটা হয়তো কাৰেন্ট মানে যেটো থিম যেনেকৈ এতিয়া কৰোনা ভাইৰাছ চলি আছে সেইটো এটা ট্ৰেভেল হ'ব পাৰে এটা হয়তো আনকি এই যেটো ৰেচিপি খোৱা বোৱা ধৰণৰ হ'ব পাৰে এটা সংগীতৰ তাৰ মানে আমাৰ গ্ৰুপটোত যিমান ডাইভাৰ্সিটি আছে সেই ডাইভাৰ্সিটি ৰিফ্লেক্ট কৰাকৈ আমি যদি অকনমান থিমেটিক্যালি কৰি লব পাৰো তেতিয়া হ'ব কি আমাৰ এই বস্তু এটা গল্পৰ এটা শিতান কবিতাৰ এটা শিতান অনুবাদৰ এটা শিতান এতিয়া দেখিলো যে অনুবাদ ইংৰাজী অসমীয়াৰ পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ হৈছে সেই বস্তুটো যদি এবাৰ ফৰ্মুলেট কৰি লোৱা হয় তেতিয়াহলে আমিতো সকলোৱে জানো কোনে কি কৰে কোনে কবিতা লিখে কোনে গল্প লিখে কোনে অনুবাদ কৰে আনকি এই যেটো আমাৰ লোক প্ৰশাসনত এডমিনিষ্ট্ৰেচনত বহুত আছে তেওঁলোকৰ কি ধৰণৰ প্ৰত্যাহ্বান এটা পাৰ্সোনেল নোট সৰকাৰক তেওঁলোকে ক্ৰিটিসাইজ কৰিব নোৱাৰে কিছুমান পাৰ্সোনেল নোট হেৰি গতিকে এই যেটো পৰিকল্পনা হ'ব পৰিকল্পনাত সেই কথাটো যদি এবাৰ কৰি লোৱা হয় তেতিয়া হলে আৰু আমি কিমান দিনৰ মূৰত এতিয়ালৈকে সেই কথাটো হয় আলোচনা হৈছে নাই মই ভালকে ধৰিব নোৱাৰিলো যে এইটো 3 মানে বছৰত 4টা হ'বনে 2টা হ'বনে কোৱাৰ্টাৰলি হ'ব 4টা সংখ্যা ওলাব 4টা সংখ্যা এখন মেগাজিনে সাধাৰণতে 4টা সংখ্যা যেতিয়া বছৰত উলিয়ায় তেতিয়া মিনিমাম 2টা সংখ্যাৰ কাৰণে তেওঁলোকে টাৰ্গেট কৰি লয় যে অমুকে লিখিব অমুকে কৰিব এনেকুৱা ধৰণে হ'ব গতিকে সেই বস্তুটো যদি এবাৰ কৰি ল'ব পৰা যায় মই ভাবো সাস্টেইন কৰাটো প্ৰবলেম নহয় এটা হল সেইটো যে এই ডাইভাৰ্সিটি ৰিফ্লেকশন হোৱাকৈ আমি কেনেকৈ থিমেটিক্যালি সজাই লওঁ দ্বিতীয় কথাটো আহিল যেটো কথা ওলাইছিল যে এইখন ৰিসাৰ্জেন্স কটনিয়ান 93 উলিয়াব কিন্তু দিস ইজ নট কনফাইন্ড টু অনলি এই 93 বেচ মানে লিখাৰ কথাটো কৈছো গতিকে এইটো যেতিয়া ওয়াইডলি ওপেন হৈ যায় আমাৰ সিনিয়ৰ আমাৰ জুনিয়ৰ ইমান মানুহ আছে পাছত এনেকুৱা হ'ব যে আমি লিখা বিচাৰিবলগীয়া নহয় আসলে লিখা বহুত আহিব সেই বস্তুটো কেনেকুৱা ধৰণে কৰা যায় সেই কথাটো 3 নম্বৰ কথা যেটো ইতিমধ্যে আলোচনা হ'ল যে আমাৰ যেটো ফিউচাৰ জেনাৰেশন আমাৰ যিবিলাক লৰা ছোৱালী আছে আমি এতিয়াই দেখিলো বিভিন্ন জনে বিভিন্ন ধৰণৰ কৰে আৰ্ট গ্যালাৰী কথাটো আছেই তাৰ উপৰিও তাৰ লৰা ছোৱালী বিলাকৰ মাজতো বিভিন্ন ধৰণৰ বেলেগ ধৰণৰ ট্যালেন্ট আছে তেওঁলোক কোনোবাই মিউজিকৰ ওপৰত লিখে এতিয়া ধৰক মই এটা মোৰ ঘৰতে দেখিছো মোৰ লৰাটাকেটাৰ কথা দেখিছো যে সিহঁতে ফুটবল চাই মই আচৰিত ধৰণৰ এতিয়া মোৰ এই সৰু লৰাটো ই যে সি এই চাই হিচাপ মোক কৈ আছে যে এতিয়া চেট বক্সত 12 জনে ক'লে তুমি এটা কমেন্ট লিখা ইহঁতে টেকনিক্যাল কথাবিলাক খুব যায় বোলে 37 জন আছিল হাউ হেজ ইট বিকাম 36 কোন ওলাই গল কি কৰিলে মানে ইহঁতৰ এটা হেৰি থাকে এতিয়া মই দেখিছো ফুটবল ধৰা এতিয়া দেখিছো বিভিন্ন ঠাইত পৃথিৱীৰ বিভিন্ন ঠাইত যে ফুটবল খেলাবিলাক হৈ আছে মই ঘৰত দেখিছো যেটো মোৰ ৰাপ কম তেওঁলোকে ফুটবল খেলা চাই
এতিয়া আমাৰ তেতিয়াহ'লে এটা স্পৰ্টছ সেকশন থাকিব পাৰে এটা ক্ৰীড়া শিতান থাকিব পাৰে যিবিলাক খেলত আমাৰ সিমান ৰাপ নাই এই ল'ৰা ছোৱালীবিলাকৰ সাংঘাতিক ধৰণে ৰাপ আছে সেই কথাটো কৈছো যে আমাৰ যদি যিটো আমাৰ মানে নতুন জেনেৰেশ্যন তেওঁলোকৰনো ৰুচিবোধটো কেনেকুৱা তেওঁলোকে কি ভাল পায় আমি ভাল পোৱা আৰু তেওঁলোকৰ ভাল পোৱাৰ মাজত কিন্তু এটা সাংঘাতিক ধৰণৰ ডিফাৰেন্স আছে তেওঁলোকৰ অৰিয়েন্টেশনটো সাংঘাতিক ধৰণে বেলেগ আমি যদি সেইটো কিছু পৰিমাণে ক্যাপচাৰ কৰিব পাৰো মই ভাবো এইখন সাস্টেইন কৰাত বেছি অসুবিধা মিউজিক সম্পৰ্কে ওয়েস্টাৰ্ণ মিউজিক আমি আৰু ওয়েস্টাৰ্ণ মিউজিক ইমান আমাৰ দুজনে এজনে গাইছিলে এটোটো নাজানো কিন্তু মই দেখিছো যে তেওঁলোকে ওয়েস্টাৰ্ণ মিউজিক সাংঘাতিক ধৰণে শুনে আৰু এইবিলাক বুজি পায় এই তালবিলাক বুজি পায় কি ধৰণে কৰিছে কেনেকুৱা ধৰণে কৰিছে অসমীয়া মিউজিকৰ লগতে অসমীয়া মিউজিকৰ লগত তাৰ কিবা এইবিলাক বস্তু তাহাঁতে এক্সপ্লোৰ কৰি থাকে মই সেইকাৰণে কৈছো যে এই সাংঘাতিক ট্ৰিমেণ্ডাছ পটেনচিয়েলিটিজ আছে কিন্তু ল'ৰা ছোৱালীবিলাকে নিলিখে এনেকুৱা ধৰণৰ সুবিধা এটা আহিলে হয়তো তেওঁলোকে এক্সপ্ৰেছ কৰাৰ সুবিধা পাব গতিকে এই ধৰণৰ কথাবিলাক যদি থাকে তেতিয়া মই ভাবো আমাৰ যথেষ্ট সুবিধা হ'ব আৰু শেষত আৰু এটা কথা কওঁ আমাৰ যিসকল মেম্বাৰ আছে তেওঁলোকৰ যদি এটা শৰ্ট প্ৰফাইল এই হেৰিয়ত থাকে অথৰ্ছ বিলাকৰটো আছে ওভাৰঅল এটা শৰ্ট প্ৰফাইল এটা যদি থাকে ধৰ তাত ইমেইল আইডিটো যদি থাকে কোনোবাই চাব বিচাৰিছিলে কোনোবাই মেইল এটা দিব বিচাৰিছে তালৈ চাই পেলাই যোগাযোগ কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব মই এইখিনি কথাই ক'লো আৰু মই সকলোকে শুভেচ্ছা জনাইছো কৃতজ্ঞতা জনাইছো যে ইমানখিনি নিষ্ঠাৰে এই কামখিনি কৰাৰ বাবে দেৱজিতক বিশেষকৈ আৰু সম্পাদক মণ্ডলী ধন্যবাদ জনাইছো এইখিনি কথাই ক'লো ধন্যবাদ অখিল ধন্যবাদ অখিল তোমাৰ তুমি দিয়া যিখিনি কথা ক'লা আমি নিশ্চয় পৰৱৰ্তী সংখ্যা সেই কথাবোৰ বিচাৰ কৰিম বা কথা পাতিম আমি গ্ৰুপতো এই বিষয়ে নিশ্চয় পাতিম আৰু যিটো শেষৰ কথাটো কন্টেক্টৰ কথাটো এনে মেগাজিনখনত এটা অকমান অপচন এটা ৰাখা হৈছে যেনিবা ডিৰেক্ট কন্টেক্ট কৰিব পৰা তাত ইমেইল আইডি দি তুমি বোধহয় ব্যক্তিগত কন্টেক্ট কৰাৰ কথাটোৰ কথা কৈছা তাত যিয়ে নহওক আমি গোটেইখিনি পৰ্যালোচনা কৰিম পিছৰ ইছ্যুবিলাকৰ বাবে আৰু ধন্যবাদ তুমি এইখিনি কথা কৈ আমাক উৎসাহিত কৰাৰ কাৰণে আৰু অৰিজিনেল প্লেনটো আমাৰ তেনেকুৱাই আছিলে আমি জেনৰা ৱাইজ ভাগ কৰিম বুলি এই অনলাইন কৰাৰ কাৰণে সময় কম হোৱাৰ কাৰণে গোটেইখিনি এইটো সংখ্যাত সম্ভৱ নহল কিন্তু কথাখিনি আমি লৈছো ভাল পাইছো ভাল লাগিছে আৰু কোনোবাই ক'ব নেকি জয়ন্ত বৰুৱাক দেখিলো তেতিয়াহ'লে আমি আৰু কোনেও নকয় যদি স্মৃতিৰ ওচৰলৈ যাব পাৰো কিজানি কোৱা না মনিষা মাতটো বেয়া কাৰণে মই প্ৰথমতে নহলে ভিডিঅ'টো কৰি লোৱা নেকি নেটটো অলপ ডিষ্টাৰ্ব দিছে তোমাৰ কোনে কৈছে মই দৌৰিব পৰা নাই মনিষা মিকুৱে কৈ আছে ওকে মই স্পটলাইট দিব পৰা নাই ইয়াৰ কাৰণে মনিষা কৈ আছে ওকে মনিষা মোৰ মাতটো অলপ বেয়া দেই সবকে মই কৈছো মই মাত্ৰ দুটা কথা ক'ব বিচাৰিছো সবে শুনা পাইছেনে বাৰু পাইছো দিয়া শুনা পাইছেনে মোৰ কথা শুনি আছো কোৱা শুনা পাইছো তেওঁ স্পটলাইটত অহা নাই তাই ভিডিঅ অন কৰা নাই কাৰণে স্পটলাইটত অহা নাই অৱশ্যে নহয় এতিয়া আহিছে নামটো আহিছে আচ্ছা মই মানে মোৰ মাতটো বেয়া কাৰণে মই ভিডিঅ'টো বন্ধ কৰি লৈছো মাতটো বেয়া কাৰণে ভিডিঅ'টো কথাটো মই এইটোৱে ক'ব গৈছো এইটো কেনেকুৱা ইকনমিক লজিক হলে মনিষা মাত বেয়া কাৰণে ভিডিঅ' অফ কৰা এইটোতো ইকনমিক্সৰ থিয়ৰিত নপৰে মই বেছি আজি ক'ব নোৱাৰো মৃদুস্মিতাই ক'লে যে মোৰ ভিডিঅ'টো অফ কৰি মুখখন চাওঁ দে ধুনীয়া লাগিছে ভিডিঅ'টো অন কৰ মিকুটোৰ কথা ক'বলৈহে কষ্ট মুখখন দেখুৱাবলৈ কষ্ট নহয় নহয় আমি বেছি ভালকে বুজি পাম ভালো লাগিছে তাইক মিকু ধুনীয়া লাগিছে তুমি ভিডিঅ'টো দেখে পেলাই তাইক ক'লে হ'ব তুমি এতিয়া অংগী ভংগীৰেও ক'ব পাৰিবা আমি বুজি পাম তোমাৰ গাটো যেহেতু বেয়া তুমি মেছেজ নপঠিয়া কিয় কষ্ট কৰিব নালাগে পাই ঠিক আছে তাই দুটা কথা ক'ব বিচাৰিছে ক'ব দিয়া দুটা কথা কয় বেছি নকওঁ
আরে বেছি নকো কবিতা তুমি অলরেডি স্ট্রেস দিছা তোমাৰ ভয়েসত কোৱা এডিটৰিয়েল বোৰ্ডক সবে কংগ্ৰেচুলেট কৰাৰ কাৰণে মোৰো ভাল লাগিছে মই পিছে লাষ্টৰ ফাললৈ অলপ মোৰ শাৰীৰিক অসুখৰ কাৰণে মই থাকা নাছিলো তথাপি মই জানো মোৰ বিৰাট ভাল লাগে ৰাতি 2টা বজাতো কেতিয়াবা মেছেজ পাই যাওঁ ভাল লাগি যায় মনটো আৰু যে এইটো যি নহওক মই এইটো ক'ব বিচাৰিছো যে আমাৰ লগৰ বন্ধুৱে ক'লে ইয়াৰ সাষ্টেইনেবিলিটি সম্পৰ্কে মই এইটো কথা ভাবো যে সঁচা কথা যে সবেই যদি ইয়াত হয় আমাৰ এই মেগাজিনখনি আমাৰ বেছ হ'ব তাৰ পৰা আমাৰ এই যিটো বন্ধুত্বৰ যিটো হ'ব ইছ্যু বিলাকত যদি আমাৰ লিখনি পৰা আমাৰ খুব ভাল কিন্তু যদি আমি নাহে আমি কোন চলাই থাকিম মই সদায় মানে ভৱিষ্যতৰ কথা অলপ বেছিকে ভাবো দেই সেইকাৰণে মোৰ এইটো কথা আহি গ'ল তেতিয়া আমি আকৌ নিজেই লিখিব লাগিব মোৰ নিজৰ ব্যক্তিগতভাৱে মই এখন মেগাজিন চলাইছো মোৰ লগত মোৰ আছিল আগত এতিয়া মানে দেখিছিলো কেতিয়াবা আমি নিজেই বেলেগ চ' মই সকলোকে যে নতুন নতুন লিখনি আজি মানে মই এই কথাটো মই গ্ৰুপত দিছিলো আপোনালোকে নিশ্চয় পাইছিলে তোমালোকে নিশ্চয় পাইছিলা যে আমাৰ যিটো অপ্ৰজন্ম আমাৰ প্ৰজন্ম এই প্ৰজন্মটোৱে যাতে আমি এটা কিবা দিব পাৰো আজি মোৰ ল'ৰা অহা নাই কিন্তু মোৰ ল'ৰাই কয় যে মা মোৰ হিংসা লাগে তোমাৰ ইমান বন্ধু ইমান তোমালোকৰ এনেকুৱা চলি থাকে চ' সিহঁতক আমি যাতে এই আজিকালি মেকানিকেল চবে আমি জানো সিহঁতক যাতে আমাৰ যি এই এনাজৰি আজি যিটো আমাৰ যিটো সামাজিক এই বস্তুটো মই অৰেণক দেখুৱাব পাৰো এনেকে মই দেৱজিতকো দেখুৱাব পাৰো দেৱজিতক মোৰ এনেকুৱা লাগে মই ইয়াতে দেৱজিতৰ তাৰিফ কৰা নাই মই দেৱজিতক বহুত গালিও পাৰিব পাৰো কিন্তু মোৰ মানে আচৰিত লাগে সি এনেকুৱা আমি এডিটৰিয়েল বোৰ্ডত মোবাদে বাকীবোৰ ময়ো কৰিছো মই নকওঁ প্ৰথম আৰম্ভণিটো কিন্তু ইয়াৰ পিছত মৃদুস্মিতা হাচিনুজতে এনেকুৱা কৰিছে হাচিনুজৰ লগত মোৰ ইমান এটা সম্পৰ্কই নাছিল কিন্তু এই মেগাজিনৰ জৰিয়তে এনেকুৱা ভাল লাগিল তাৰ ইমান নতুন নতুন বস্তু পঢ়িলো ভাল লাগিল ল'ৰাটোৰ সম্পৰ্কে জানিলো চ' মই এই কথাটোৱে ক'ব বিচাৰো যে তালিকা লিডাৰশ্বিপ এইটো মানে আমাৰ নাই ময়ো এখন কলেজত কাম কৰো ময়ো আমি বহুতক ল'ৰা ছোৱালীক পঢ়াও কিন্তু এই যে তাগিদা দি থকা কেতিয়াবা লাজ লাগে যে এতিয়া 7টা বজাতো কিছু কেতিয়াবা মেছেজ কামোৰ দিছে দেই মানুহবোৰে পাইছে কিন্তু মানে সেই বস্তুটো মানে বিৰাট ডাঙৰ মানে কোৱালিটি এটা সেই বস্তুটো কিন্তু কোনোবা আৰু কৰক বা দেৱজিতে যিটো কৰি আছে সেইটো কাৰণে আমাৰ এইটো চলি থকা বুলি মই ভাবো আৰু মৃদুস্মিতাকো মই হাচিনুজ মৃদুস্মিতা নৱজ্যোতি সিদ্ধাৰ্থৰ কথা মই নকওঁৱে তেওঁতো টেকনিকেল লাইনত বহুত কৰিছে কিন্তু মানে এই যে কামটো মই মানে এইটোৱে ক'ব বিচাৰিছো এই যিটো লিডাৰশ্বিপ এই চলি কামে যেনে গাড়ীখন ড্ৰাইভাৰ লাগে সেই ড্ৰাইভাৰটো আমাক লাগিব আৰু নহলে আমি এই একেখিনি মানুহে কৰি থাকিব লাগিব আৰু তেতিয়া হয়তো ফ্ৰেছনেছ নাপাব তোমালোকে নাপাবা বা আৰু গতিকে নতুন মানুহ আহক সবেই কামৰ ভাগ লওক কাম কৰক আৰু আমাৰ এই যিটো বস্তু এইটো লাগি যাওক তাৰ কাৰণে দেৱজিতে কৈছিলে ময়ো এইটো সদায় কওঁ যে আমাক এখন ছ'চাইটি লাগে আমি কিছুমান আৰু ভাল কাম কৰোঁ আমি আমাৰ ল'ৰা ছোৱালীক মই বেলেগ কথা কোৱাই নাই ছ'চাইটিৰ কথা কোৱাই নাই আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি কিছুমান কথা দেখুৱাই যাওঁ আমাৰ বহুতেই কৰি আছে আজি জানুৱাৰী আমি আৰ্ট দেখি আমাৰ কেনেকুৱা আপ্লুত হৈছো মই দেৱজিতৰ সেই কোৱালিটিটো ক'লো মৰমীৰটো নাই দেৱজিতৰ আছে একে ঘৰৰ একে সিহঁতৰ দুইজন মৰমিতো বেয়া নাপাবি কথাটো ক'লো আৰু বেয়া পাই লাভ নাই আমাক টাইম দিয়া নাই সি বহুত ডাঙৰ টাইম আমাক দিছে তাৰমানে সেই কথাটোৱে মই কওঁ হাচিনুজক আজি মোৰ বৰ ভাল লাগিল ইমান ফেমিলিটো এনেকে যে বহি আছে এইটো মানে বহুত ডাঙৰ কথা এনেকুৱা এটা আৰু বহুতৰ দেখিলো বহুতক মই চিনিও নাপাওঁ আজি দেখিছো ৰাজনাক দেখিছো মেঘনাক দেখিলো এনেকুৱা বহুতে আমাক দিছে মৃদুস্মিতাৰ কথা মই জানো তাই বহুত এক্টিভ আগৰ পৰা আমাৰ কলেজৰ কথা জানো কাৰণে মই তাইৰ কথা জানো কিন্তু আৰু বহুত ভাল লাগিল আৰু ইৰাহঁতৰ কথা নকওঁ ইৰা বহুত বেলেগ মই প্ৰথমতে মেগাজিনৰ সম্পৰ্কে কথা ওলাওঁতে কৈছিলো অংগনা ইৰাহঁতে মুখেৰে কথা নকলেও কামেৰে কৰি দেখুৱাই এনেকে মই কৈছিলো চ' মোৰ এইখিনি এটা মোৰ নিজৰ ফিলিংছ এইখিনি মই হেৰি কৰিলো আৰু অখিলকো কওঁ অখিল বহুত ডাঙৰ মানুহ কিন্তু ডাঙৰ মানুহ কেতিয়াবা সৰু সৰু কথা দিব লাগে গতিকে অখিলেও যাতে আমাক কিছুমান পৰামৰ্শ দিয়ে বুদ্ধিজীৱী হিচাপে বন্ধু হিচাপে হওক বা যিয়ে নহওক আৰু মানে চবৰে কোঅপাৰেটটো বিচাৰিছো এইটোৱে পিছতো যাতে ময়ো অলপ
প্ৰেৰণা পাওঁ, শক্তি পাওঁ, প্ৰেৰণা পাওঁ আমাৰ এই যিটো বন্ধুত্বৰ যিটো আমাৰ বেছ মানে যিটো আমাৰ এইখন যিখন প্লেটফৰ্ম এই প্লেটফৰ্মৰ জৰিয়তে আমি যাতে অকলশৰীয়াটো আমাৰ নালাগে। মই আগতে খুব অকলশৰীয়া ফিল কৰিছিলোঁ। হৰমীয়ে মোক সদায় ক'লে তই ওলাই আহ তেতিয়া তোৰ ভাল লাগিব। হৰেণৰ কামবিলাকো আজিকালি দেখি খুব ভাল লাগে। মই ভাবোঁ মানুহৰ সময় সেইকাৰণে চাগে নোহোৱা হয়, মানুহ কেনেকুৱাকৈ বাচি থাকিব পাৰে। চ' সকলোলৈকে আন্তৰিক ধন্যবাদ জনাই ভাল লাগিল আৰু এনেকুৱা সুবিধা আকৌ আমি পাই থাকিম, চবেই আমি কৰি থাকিম। আৰু এইখিনি মই যদিও এডিটৰিয়েল বৰ্ডত আছোঁ কাৰণে মই এইখিনি হয়তো ক'ব নালাগিছিল, তথাপি মৃদুস্মিতা মই এইটো অনাধিকাৰ হিচাপেও ল'লো এইখিনি। ধন্যবাদ, শুভৰাত্ৰি। ময়ো মিকুৰ লগতে দুটামান কথা লগাই দিব পাৰোনে? তো কেলে কোৱা না মৰমী মই নিজকে সঁচাকে মই আউটচাইডাৰ নিচিনাই লাগে, হ'লেও দেখি আছো যে সিহঁতে কিমান কষ্ট কৰিছে, মানে সেইকাৰণে ক'ব বিচাৰিছো। মানে সঁচাকে এই লাষ্ট 2 মাহ নহয়, মানে এটলিষ্ট মই দেৱজিৎ, মৃদুস্মিতা, হাসিনা, সিদ্ধাৰ্থ ইহঁতকেইটাক মানে দেখি আছো, মানে কণ্টিনিউৱাছ লাগি আছে, এইটো কেনেকে হ'ব, সেইটো কেনেকে হ'ব, এইটো হ'বনে নাই, এইটো নহলে কি হ'ব, আকৌ এটা টেনচন, সেই অসমীয়া সেইটো দেখোন হেৰি কৰিব নোৱাৰি, তাত দেখোন ট্ৰান্সফৰ্ম এইটো কেনেকে হ'ব, ইটো ট্ৰাই কৰিছে, সিটো ট্ৰাই কৰিছে, কেতিয়াবা 2টা বজালৈকে লাগি আছে কামত। মই এইবোৰ দেখি আছো, মানে দেখি পেলাই ইমান ভাল লাগিছে নহয়। নিজে পাৰ্টিচিপেট কৰিব পৰা নাই, কিন্তু হয়তো দৰকাৰ হলে কৰিবলৈ আপত্তি নাই, কিন্তু তোমালোকে কৰা দেখি যে ইমান ভাল লাগিছে। আৰু মই চবকে কওঁ, অকল আমি গ্ৰুপ এটাত আছো বুলিয়ে যে আমি আছো আৰু সেইটো থাকিলে নহয়, চবেই মাজে মাজে অলপ এক্টিভলি পাৰ্টিচিপেট কৰি থাকিলে কি হয়, চবেই মানে ইণ্টাৰেকশ্যনটো চলি থাকিলে চবৰে খবৰ খাবৰবোৰ পাই থকা যায়, চবৰে মনো ভাল লাগে, চবৰ লগতে মিলি জুলি কোনে কি কৰি আছে। এতিয়া কণিকাহঁতে ইমান ধুনীয়া গান গায়, মাজে মাজে গানটো শুনিও ভাল লাগে, তেনেকে যোনে যি কৰে মাত এটা দিলে অকমান গ্ৰুপটো যদি এক্টিভ কৰি ৰাখে, আৰু মেগাজিনখনৰ বিষয়েও যদি 2টা ডিছকাশ্যন চলি থাকে আৰু কোনো কিবা আইডিয়া পাব, এনেকুৱা ধৰণেও গ্ৰুপত কথা পাতিব পাৰে। এডিটৰিয়েল যিটো কমিটি আছে সিহঁতিটো নিজৰ মাজত কৰিবই, তাৰ বাহিৰে যদি আমি বাকী গ্ৰুপ মেম্বাৰ খিনিয়েও যদি কিবা এটা এনেকে কন্ট্ৰিবিউচন কৰিব পাৰো, কথা পাতি বা এনেকে কথা পাতিলেও কিছুমান ৰাস্তা ওলাই যায় নহয়, যে এইটো কৰিলে ভাল হ'ব নেকি, এনেকে কৰিলে ভাল হ'ব নেকি, বা কোনোবাই হয়তো কিবা এটা ভাবি আছে কৰিম বুলি, কেনেকে কৰো, অপেনলি যদি গ্ৰুপত কয়, তেনেকে কিবা এটা মানে ইনস্পিৰেশ্যনো পাব। মই ভাবো চবেই সেইকাৰণে আমি চবেই লাগি যাব লাগে আৰু এতিয়া এটা ভাল কাম এটা হৈছে, মানে ইমান মেহনত কৰি পেলাই এডিটৰিয়েল বডিটোৱে কৰা বুলিয়ে ক'ম আৰু এতিয়ালৈকে ইমানখিনি কৰিলে, এতিয়া আগবঢ়াই নিয়াত মানে আমি চবে এনেকে এক্টিভলি পাৰ্টিচিপেট কৰি লাগি যাব লাগে আৰু মই মানে ক'ব বিচাৰিলো। আৰু সঁচাকে মানে এটলিষ্ট মই মৃদুস্মিতা, দেৱজিৎ, হাসিনা গোটেইখিনিকে মানে সিদ্ধাৰ্থটো আছে দেখি আছো মই, মানে আৰু বাকী যিখিনি আছে চবকে কৈছো, বহুত মেহনত কৰিছে, বহুত মানে মূল্যৱান সময় দিছে ইয়াৰ কাৰণে। চবৰে কিমান কাম, প্ৰফেচনেল কাম, পাৰ্চনেল কাম, ঘৰুৱা কাম সকলো বাদ দি তাৰ মাজত টাইম উলিয়াই ইমানখিনি যে কৰিছে, এইটো সঁচাকে মানে এপ্ৰিচিয়েট কৰিব লাগে আমি, আৰু আগবঢ়াই নিবলৈ যিমান পাৰো আমি হেল্প কৰিব লাগে। এক্টিভ মানে ইমানকে ক'লো আৰু কংগ্ৰেচুলেশ্যন, চবেই বহুত ভাল কাম কৰিছে, বহুত ধুনীয়া মেগাজিন মইতো দেখি আছো বাৰু। মই কৈছো, মই কিন্তু দেৱজিতৰ ৱাইফ বুলি কোৱা নাই দেই, মই এজ এ গ্ৰুপ মেম্বাৰ কৈছো, মোৰ ইয়াৰ লগত কোনো কানেকশ্যন নাই, বেলেগকে নাভাবিবা তোমালোকে। ইমানকে ক'লো আৰু আমি যিমান পাৰো, আৰু মোৰ পৰা যদি কিবা লাগে মই অপেন আছো দেই, একো মানে অকমান দিগদাৰ লাগে। তুমি বুলি নহয়, চবৰ পৰা আচলতে আমি আশা কৰিছো, আৰু চবেই মানে লাগি ভাগি আকৌ নেক্সট ইস্যু বিলাকত কাম কৰিব বুলি আশা কৰিছো। আচ্ছা, এডিটৰিয়েল একদম, আৰু এইটো কাৰণে গ্ৰুপত অলপ ডিসকাশন হৈ থাকিব লাগে মাজে মাজে। এডিটৰিয়েল বোৰ্ডটো মানে ইলেকশ্যন খেলিব পাৰিবা দেই, তুমি টেলেণ্ট আছে তোমাৰ। কিন্তু এটা কথা, এডিটৰিয়েল বৰ্ডৰ সকলোৱে চাগে এই কথাটো স্বীকাৰ কৰিব, মানে দেৱজিতৰ যিটো পজিটিভ মই এটা কথা লগতে কৈ দিওঁ, কেতিয়াবা বুজা নাই হাসিনা, কেতিয়াবা দেৱজিতে আহি পেলাই কয় মই বাৰু সিহঁতক বেছি প্ৰেচাৰ দি আছো নেকি বাৰু, এনেকে কয় দেই। নহয়, একচুৱেলি এইটো প্ৰেচাৰটো নাথাকা হলে অলপ আৰু দেৰি হৈ গ'ল। এনিৱে এতিয়া এডিটৰিয়েল বৰ্ডৰ বন্দনা শেষ কৰিব লাগে, বেলেগ এতিয়া আৰু চবেই কিবা কথা যদি এইবোৰ আছে, এইবোৰ বহুত হ'ল এতিয়া এডিটৰিয়েল বৰ্ড বন্দনা।
এডিটৰিয়েল বেলেগ বোৰ্ডটো কিবা কথা একো আছে যদি বেলেগ বস্তু নহয় আচলতে এডিটৰিয়েল বোৰ্ড আমাৰ মাজৰে মানুহ নহয় তাকেতো সেইটো চেঞ্জো হৈ থাকিব গতিকে চবেই লাগি ভাগি কৰি থাকিব লাগিব আৰু চবেই লাগিব লাগে তেতিয়াহে সেইকাৰণে চলিব অকমান এক্টিভলি চবেই পাৰ্টিচিপেট কৰিব লাগে আৰু তাৰ কাৰণে এটা গ্ৰুপ আছে আমাৰ প্লেটফৰ্ম এটা আছে আমি হয় আচ্ছা হেৰি নহয় সিদ্ধাৰ্থ দেৱই কৈছো দেৱজিতে পাৰ্টি দিব লাগিব ফৰ গ্ৰেণ্ড সাকসেছ পাৰ্টি দিব লাগিব ইয়াতো পাৰ্টিটো দেব আৰু মোক কিন্তু এডিটৰ কৰি নিদিবি গোটেই ভুল হৈ যাব জয়ন্ত দা আপোনাক উই কট ইউ বাই সাৰপ্ৰাইজ জয়ন্ত দা শুনিছেনে হা জয়ন্ত দা নমি দেখুৱাই দে নমি দেখুৱাই দে নমি দেখুৱাই দে আপুনি মিউট হৈ আছে মিউট হৈ আছে মিউট হৈ আছে দেৱজিতৰ কিন্তু পাৰ্টি বাকি থাকিল দেই টু মেক ইট গ্ৰেণ্ড সাকসেছ নমি উঠি গৈছে মইহে শুনি আছো জয়ন্তদা খেতি কেনে চলি আছে জয়ন্তদা শুনাইছিলে নাই খেতি কেনে চলি আছে খেতি ঠিকে আছে খেতিৰ পৰা আহিলো মই আজি ময়ো কৰিছো খেতি তোমাৰ বহুখিনি জয়ন্তদা কৰিছো জয়ন্তদা কৰি থাকা তোমালোকৰ কাম ধুনীয়া হৈ ওকে থ্যাংক ইউ ঠিক আছে থ্যাংক ইউ নমি নমি তাৰ অকমান উঠি গৈছে ওকে ওকে ফোন এটা আহিছে আহিব ঠিক আছে ওকে মেনেজমেন্ট অল ইয়োৰ যদি কাৰো একো ক'ব লগা নাই দেন আমি স্মৃতিলৈকে আগুৱাই দিছো স্মৃতি ওকে আচ্ছা জয়ন্তই হাত দাঙি থৈছে জয়ন্ত বৰুৱাৰ হেণ্ড ৰেইজ কৰি থৈছে কিবা ক'ব আছে নেকি স্পটলাইটটো দি দিয়া জয়ন্ত কিবা ক'ব খুজিছ নেকি তোৰ হাতটো দাঙা আছে কোনোমতে আহিছেহি নাই ক'ব লগা নাই মই খুব দেৰিকে পাৰ্টিসিপেট কৰিছো ডিউ টু সাম পাৰ্সোনেল প্ৰবলেমছ আচ্ছা সো পাৰ্টিসিপেট কৰি ভাল লাগিছে সো সেইকাৰণে হ্যান্ডখন ৰেইজ কৰিলো যাতে সবে গম পায় আৰু মই পাৰ্টিসিপেট কৰা ওকে ওকে ঠিক আছে ভাল কাম হৈছে সো খুব ধুনীয়া হৈছে মই কংগ্ৰেচুলেশনস দিছো অলৰেডি সেট বক্সত জয়ন্তৰ এইটো চুলিৰ ষ্টাইলটো কি বুলি কয় মানে এইটো অলপ বেলেগ ধৰণৰ দেখিছো এইবোৰ অৰিজিনেল ডেকা মনৰ কথা আমি জানি কি কৰিম দিনে দিনে ডেকা হৈ গৈ থকা ল'ৰা ন জয়ন্ত ডেকাৰ কথা আমি কি কৰিম জানি চুলি মানে বহুত বেছি দীঘল হৈছিল সেইকাৰণে কাটি দিব দিলো আৰু অলপ আৰু ডেকা লাগিছে দেই জয়ন্ত আৰু কিমান বছৰ মই মানে এক্টিভলি কোটো পাৰ্টিসিপেট কৰিব পৰা নাই মানে মই আসলে কোনো গ্ৰুপতে মই আজিকালি এক্টিভ নহয় কিছুমান মানে পাৰ্সোনাল প্ৰবলেমৰ কাৰণে বহুত বেছি ব্যস্ততা তাৰ মাজতো মানে মই এতিয়া নাছিলো ঘৰতে এই আহিয়ে লগে লগে অন কৰিছো প্ৰমাণক সুধিছো যে চলি আছে নে প্ৰগ্ৰাম কৈছে আছে জয়েন কৰ তাৰ পিছত আৰু জয়েন কৰি খুব ভাল লাগিছে মই যদিও কোনো এক্টিভলি পাৰ্টিসিপেট কৰিব পৰা নাই কোনো গ্ৰুপ তহঁতৰ হেৰিবিলাক ফলো কৰিব পৰা নাই বাট তহঁতৰ কামখিনি দেখি মোৰ খুবেই ভাল লাগিছে কাৰণ মই এইবিলাক কাম কৰি খুবেই ভাল পাওঁ মই নিজে মেগাজিন ওলোৱা বহুত কেইখন আগতে আৰু এতিয়াও কলেজৰ মেগাজিন ইনচাৰ্জ কিন্তু মানে মই নিজে কোনো ধৰণে পাৰ্টিসিপেট কৰিব পৰা নাই সৰি ফৰ দ্যাট ডিউ টু সাম পাৰ্সোনেল ৰিজন বাট তহঁতৰ কামবোৰ মই সদায় ভাল পাওঁ তহঁতৰ কামটো সদায় এপ্ৰিচিয়েট কৰোঁ মই মানে কৰিছো আগতেও কৰিছো দেৱজিতে মোক পাৰ্সোনালি দিছেও মেছেজ সো মই খুব ভাল লাগিছে মানে এক্টিভলি পাৰ্টিসিপেট কৰিব নোৱাৰিলেও আন্তৰিকতাটো আছে মনৰ সেই উইশটো আছে যাতে আমাৰ গ্ৰুপটো সদায় এনেকে থাকক এটা একতাৰে আৰু ভাল কামবিলাক হওক এনেকুৱা ধৰণৰ গঠনমূলক কাম কিছুমান হওক যাৰ জৰিয়তে আমি সকলোৱে এটা একতাৰ বান্ধোনেৰে আগবাঢ়ি যাব পাৰো সেইটোৱে কথা খুব ভাল লাগিছে কনষ্ট্ৰাকটিভ মানে ৰেট আমি আগবাঢ়ি গৈছো যদিও এইবিলাকত মই পাৰ্টিসিপেট কৰিব পৰা নাই মই মাজে মাজে চাওঁ আৰু মই ফলো কৰিব নোৱাৰিলে কেতিয়াবা মই প্ৰবাহনকে সুধো আৰু কি হৈ আছে গ্ৰুপত অলপ জনাবি নেকি আপডেট দিবি নেকি তো মানে তাৰ পৰা আপডেট বিলাক লওঁ মাজে মাজে সো সৰি ফৰ দ্যাট মানে অলপ ইমান বেছি আগতে যেনেকে পাৰ্টিসিপেট কৰিছিলো আজিকালি পাৰ্টিসিপেট কৰিব নোৱাৰা হৈছো কিন্তু মই যেতিয়াই সুবিধা পাওঁ মই সদায় আছো মই গ্ৰুপটোৰ লগত সদায় আছো সদায় থাকিমো কাৰণ এইটোৱে আমাক এটা নতুন এটা হেৰি দিছে আমাক মানে জিপাল কৰি ৰাখিছে আমাক সকলোকে সেইটো কথা আৰু ঠিক আছে থ্যাংক ইউ জয়ন্ত
Thanks to all the congratulations to all the editorial boards. Siddhartha মোৰ একদম ঘৰ কাষতে থাকে নেইবাৰ কিন্তু আমি মানে কেতিয়াবাহে দেখা দেখি হয় ইমান বেছি ব্যস্ত থাকিলে ৰাস্তাৰে পাৰ হৈ গলে এনেকে মোৰটো চাইল্ডহুড ফ্ৰেণ্ড সিদ্ধাৰ্থ ইমান ভাল কাম কৰিছে Deposit Hasinos Mridusmita আৰু কোন আছে editorial board মই নাজানো so সকলোকে মই মিকু is there so মই সকলোকে অভিনন্দন জনাইছো আন্তৰিক অভিনন্দন জনাইছো congratulations এটো ফার্স্ট ইস্যু হে আৰু বাকি ইস্যু বিলাকত তুমি অ্যাক্টিভলি ইনভলভ হ'বা বুলি আশা কৰিছো ৰাইট নিশ্চয় মই চেষ্টা কৰিম Okay, good evening, everyone. On behalf of the editorial board, I would like to extend my heartfelt vote of thanks to our respected retired principal, Dr. Anil Goswami, sir. Thank you, sir, for sharing with us with your wonderful words of wisdom and constant supporting us with your encouraging words. Once a great man said, feeling gratitude and not expressing it, it's like wrapping up present and not giving it. So on behalf of the editorial board, I thank my friends for the valuable articles, poems, and other write-ups. My thanks go to Janabi Bhuya for her designing the cover page and for magazine setting and design to SS Graphic and Biswajit Chaudhary from Net Infosys. I'd like to thank all our young talented friends for sharing their interest and developing their talent. I wish them a better future. I also thank the print media and the electronic media for their coverage. Last but not the least, I would like to thank all my friends and ex-Cottonian for their gracious presence. Thank you all. Mridusmita. Thank you, Smriti. And it was a wonderful evening. বহুত ধুনীয়া লাগিলে মানে আমি 6:45 মানৰ পৰাই আছো ইয়াত বহি 7:45 মানত সোমাইছো বাকিখিনি 7টাৰ পৰা 7:30টাৰ ভিতৰত আটাইখিনি প্ৰায় জয়েন কৰিছে কেনেকৈ পাৰ হ'ল গমেই নাপালো 10টাই বাজিবলৈ হৈছে এটা নতুন কাম হ'ল এটা নতুন কাম মানে এনেকুৱা এটা কাম যিটো মানে সময় হয়তো মোহাৰিব নোৱাৰিব থাকিব এইখিনি আমাৰ সদায় মানে সদায় থাকি যাব ভৱিষ্যত প্ৰজন্মৰ কাৰণে থাকি যাব আৰু এই যাত্ৰা সদায় অব্যাহত থাকক এই কথাটোৱে আমি বিচাৰিছো অব্যাহত থাকক মানে লিখনি আহিলে আমাৰ মেগাজিনখন চলি থাকিব কথাটো সেইটোৱে আৰু লিখনিখিনি সংগ্ৰহ কৰাৰ বাবে আমি প্ৰত্যেকক আহ্বান জনাব লাগিব আমাৰ নিজৰ দায়িত্ব আমাৰ গ্ৰুপটোৰ দায়িত্ব নিশ্চয় আমাৰ মেগাজিনখন চলি থাকিব এই যাত্ৰা সদায় অব্যাহত থাকিব দেৱজিৎ তুমি সামৰি দিয়া Okay, so সব কথা হলে আৰু thank you once again এটা কথা কম যেনেকৈ মধুস্মিতা বা সবে কৈ আছে we need contribution from all in terms of writing and all but এটা কথা মই আকৌ ৰিপিট কৰো all of you have to be brand ambassador কাৰণ এখন আমি বিচাৰো যে এখন বেছি যিমান পাৰে বেছি মানুহে পঢ়ক not just Cottonians সবে পঢ়ক এইটো যিমান ৰিডাৰশ্বিপ হ'ব সিমান আমাৰ লেখনি মানুহৰ ওচৰত পাবগে আৰু এটা কথা মই জাষ্ট ধেমালি কৰি কোৱা নাছিলো যে কমাৰ্চিয়েল ভায়াবিলিটি এটা কথা আছে যদি সাপোজ আমাৰ 1000 মানুহ আমাৰ মেগাজিনখন পঢ়ে কাবাৰ নহয় কাবাৰটো চকুত পৰিব কোনোবা নহয় কোনোবাটো থাকিব যে 1000 মানুহৰ ওচৰতে এটা এডভাৰটাইজমেন্ট দিব খুজিব সো কমাৰ্চিয়েল কথাও আছে যদি এটো সেলফ ফাইনান্সিং হৈ যায় কিবা এটা খৰচো থাকে যদি সেলফ ফান্ডিং হৈ যায় বা হেতু ফান্ডৰ পৰা আমি বেলেগ কামত ইউজ কৰিব পাৰো এইবিলাক ভাল কথা হ'ব গতিকে সবকে কৈছো যে ব্ৰ্যান্ড এম্বাসেডৰ হওক এটো ডিমান্ড পাৰে বেছি মানুহক ফৰৱাৰ্ড কৰক এই লিংকটো Cottonian colleagues friends sabke so that is one request so really look forward to meet again after 3 months for the second issue and in the meantime sobor expect koru again jeneke koisilu je sobe ase sobor likhar heri মানে start kora nai ba platform poa nai ba something so let us start it amar amader bahut bhal likha manoru bahut ase jibilake nelike they can also use this platform as their own platform so thank you so much good night and then all the best Good night. Good night. Good night. Thank you. Good night. Thank you. Good night, everybody. Good night. Thank you, everyone. Good night. Good night. Good night. Good night. Congratulations.